নমস্কাৰ গুড ইভিনিং মই ডিমজিম পাঠক আপোনালোক সকলোকে ই কুহি পাতলৈ স্বাগতম জনাইছো আৰু আজিৰ ক্লাছত আপোনালোকে মোৰ পিছফালে দেখি গমেই পাইছে যোৱাকালি ৱাটাৰ ৰিসোৰ্সৰ জেই জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিলৰ যেটো এক্সাম হৈ গল তাৰে কোৱেশ্চন পেপাৰখন আজি আমি ইয়াতে ডিসকাস কৰিম যেটো জিএস পোৰশন আছে জিএস পোৰশনৰ ম্যাথছ ৰিজনিং হেখিনিৰ বাহিৰে বাকিখিনি মই ডিসকাস কৰিম ম্যাথছ হেখিনি আহিছে ৰিজনিং হেখিনি নিৰ্মল ছাৰে ডিসকাস কৰিব আৰু লগতে ইংলিশ সেকশনটো ইমন ছাৰে ডিসকাস কৰিব ওকে সো এক্সাম কেতিয়া হৈছে হেতু গম পাই যোৱাকালি জুনে জুনে দিছিলে আপোনালোকে এতিয়া কিমান নাম্বাৰ পাব আউট অফ 100 হেতু আপোনালোকে এই ভিডিওটো চাই পেলাই নিজে এটা আইডিয়া কৰিব পাৰিব আৰু লগতে আপোনালোকে ইয়াতে কমেন্ট সেকশনত জনাই দিব কিমান কিমান আপোনালোকৰ আহিছে ওকে বহুত বেছি এক্সপ্লেইন নকৰো এক্সপ্লেইন কৰা কোনো দৰকাৰ নাই আনসাৰটো কেৱল জানিব লাগে কোনটো কি যত এক্সপ্লেইন কৰাৰ দৰকাৰ আছে মই কৈ দিম হেখিনি কিছুমান কোৱেশ্চন বহুত ইজি আহিছে কিন্তু দেই বহুত ইজি আহিছে কিছুমান কারেন্ট এফেয়ার্সৰ ওপৰত বেস কৰি পেলাও আহিছে এটা যেনেকে ফাৰ্স্ট কোৱেশ্চনটো ইজি কোৱেশ্চন হয় আৰ্ট এন্ড কালচাৰ সিলেবাসত আছিলে তো ডাইৰেক্ট এটা কমন কোৱেশ্চন এটা সুধিছে ওয়াংলা তো ওয়াংলা ফেষ্টিভেলৰ কথা সুধিছে আমি ইয়াতে যদি চাও আমাক কি দিছিলে ওয়াংলা অর 100 drums festival is an harvest festival celebrated in Meghalaya and Western Assam it is celebrated by which tribe তো যেটো ওয়াংলা ফেষ্টিভেল হয় এটা হারভেস্ট ফেষ্টিভেল গাৰো সকলে সেলিব্ৰেট কৰে ওকে দেন কোৱেশ্চন 2 ইয়াতে সিৰজাৰ কথা কৈছে জিআই টেগৰ কথা পঢ়োতে আমি সিৰজাৰ কথা পঢ়িছিলো সিৰজা সিফুং হেবোৰ তো সিৰজা a traditional strings musical instrument made from bamboo and wood is used by ethnic group সিৰজা যেটো এটা জিআই টেগ লাভ কৰা এটা আমি মিউজিক্যাল ইনস্ট্ৰুমেন্ট বুলি ক'ব পাৰো মিউজিক্যাল ইনস্ট্ৰুমেন্টে হয় তো হেতু বড়ো সকলৰ এটা কি হয় বাদ্যযন্ত্ৰ তেওঁলোকে ব্যৱহাৰ কৰা এটা বাদ্যযন্ত্ৰ তো কোৱেশ্চন নম্বৰ 2 ৰ আনসাৰ হৈ যাব সি দেন ভোৰতাল নৃত্য খুব কমন আমি যদি ডিপাৰ্টমেন্টাল এক্সামৰ কথা কও এটো খুব এটা প্ৰিয় কোৱেশ্চন বুলি ক'ব পাৰো প্ৰায় এক্সামত আহিয়ে থাকে ভোৰতাল নৃত্যৰ কথা তো ভোৰতাল নৃত্য এন এক্সটেনশন অফ শংকৰী কালচাৰ অফ বৰপেটা ওয়াজ ডেভেলপড বাই কোনে ডেভেলপ কৰিছিলে নৰহৰি বুঢ়া ভকত অপশন ডি হ'ব কাৰেক্ট আনসাৰ দেন কোৱেশ্চন নম্বৰ 4 ইয়াতে ৰঞ্জি ট্ৰফিৰ কথা সুধিছে The first Ranji Trophy match played by Assam was held in অসমত প্ৰথম ৰঞ্জি ট্ৰফিৰ কথা যদি কও 1949 ৰ পৰা 1950 হেখিনি সময়ত খেলা হৈছিলে আৰু প্ৰথম আমাৰ অসমত ৰঞ্জি ট্ৰফি ইয়াতে যোৰহাটত খেলা হৈছিলে ওকে তো ইয়াতে আমি যদি চাও জিমখানা গ্ৰাউন্ড অৰ্থাৎ যোৰহাটত প্ৰথম ৰঞ্জি ট্ৰফিৰ খেলখন খেলা হৈছিলে তাৰ পিছৰ কোৱেশ্চন নম্বৰ 5 আমাক সুধিছে Question number 5 ত আছে at present who is the president of the Assam Olympic Association বৰ্তমান আমি আসাম অলিম্পিক এছ'চিয়েচনৰ কথা যদি কও তেখেত এগৰাকী ইউনিয়ন মিনিষ্টাৰ ক্যাবিনেট মিনিষ্টাৰ হয় ইউনিয়ন মিনিষ্টাৰ অফ পোৰ্টছ এণ্ড শিপিং এণ্ড ৱাটাৰৱে পোৰ্ট শিপিং এণ্ড ৱাটাৰৱে আৰু তেখেত অলিম্পিক এছ'চিয়েচনৰ প্ৰেসিডেন্টটো হয় আৰু তেখেতৰ নাম হৈছে সৰ্বানন্দ সোণোৱাল কোৱেশ্চন নম্বৰ 5 ৰ অপচন সি হৈ যাব কাৰেক্ট আনসাৰ দেন অৰ্জুন that means অৰ্জুন awardee Bhogeshwar Borua won gold medal in the Asian Games in 1966. In which event did he get the gold medal? 1966 ত 800 মিটাৰ দৌৰত তেখেতে গোল্ড লাভ কৰিছিলে এছিয়ান চেম্পিয়নশিপ হেতু আমাৰ ভাৰতবৰ্ষৰ কাৰণে প্ৰথমটো গোল্ড আছিলে আৰু 1966 তে হেহে তেখেতক ভাৰত চৰকাৰে অৰ্জুন বঁটাৰে সন্মানিত কৰে ওকে কোৱেশ্চন নম্বৰ 7 ত ইয়াতে কৈছে A doctor by profession from Northeast region participated in 1948 Olympic Games as captain of the India football team. Who is he? এতিয়া আমি যদি চাও 1948 ৰ যেটো অলিম্পিক গেমছ হৈছিলে তাতে ইন্ডিয়ান ফুটবল টিমটোৰ ক্যাপ্টেইন কোন আছিল আমাৰ আমি যদি চাও আনডিভাইডেড অসমৰ হয় তো তেতিয়া হলে টি আও হ'ব অপশন ডি দ্যাট মিন্স তালিমেৰা আও অপশন ডি হ'ব কারেক্ট আনসার নেক্সট কোৱেশ্চন বাকিখিনি ধৰি লওক আমি নাজানিলেও কথা নাই যে ডক্টৰ আছিলে প্ৰফেশনত নে কি আছিলে বাকিখিনি আমি এখিনি চাই পেলাই উলাব পাৰো যে ইয়াতে আমাক 1948 ৰ লণ্ডন অলিম্পিক্সৰ কথা কৈছে গটিকে সেই সময়ত ক্যাপ্টেইন যদি চাও আৰু আমাৰ অসমৰ কথা যদি কয় বা আমি যদি নৰ্থ ইষ্টৰ কথা কও তেতিয়া হলে নাগা হিলছৰ পৰা বিলং কৰিছিলে তো নেক্সট সুধিছে যে মহাৰথী এ লাইফ হিষ্ট্ৰী অফ মহাভাৰতা ক্যাৰেক্টাৰ ওয়াজ ৰিটেন বাই মহাভাৰতৰ ক্যাৰেক্টাৰ এটা আছিল মহাৰথী আৰু তাৰে ওপৰত এখন কিতাপ তেওঁৰ লাইফ হিষ্ট্ৰীৰ ওপৰত এখন কিতাপ লিখিছিলে সেই কিতাপখন কাৰ দ্বাৰা লিখা হৈছিল সুধিছে অপশন এ হৈ যাব কারেক্ট আনসার চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দ্বাৰা তেখেতে লিখিছিলে মহাৰথী বুলি তেখেতে এখন কিতাপ লিখিছিলে দেন কোৱেশ্চন নম্বৰ 9 ইয়াতে আমাক সোধা হৈছে
আমি যদি question number 9 ৰ ফালে যাও ইয়াতে সুধিছে the book ফেৰেঙা দাও written by এতিয়া এখন কিতাপৰ কথা সুধিছে ফেৰেঙা দাও okay তো সেই কিতাপখন লিখিছিলে মেদিনী চৌধুৰী is actually the brief life history of a renowned person of Assam who is that person মেদিনী চৌধুৰীয়ে ফেৰেঙা দাও এই কিতাপখন বিষ্ণু প্ৰসাদ ৰাভা তেখেতৰ ওপৰত এই কিতাপখন লিখিছিলে তো 9 ৰ আনসাৰ হৈ যাব অপচন বি Question number 10 একেবাৰে ইজি question এটা সুধিছিলে মোৰ জীৱন সোঁৱৰণ মোৰ জীৱন সোঁৱৰণ is an autobiography of a noted person of Assamese writer who is he কাৰ দ্বাৰা লিখা হৈছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ যিখন আত্মজীৱনী হয় বা অটোবায়োগ্ৰাফি হয় সেইখনৰ নাম কি হয় মোৰ জীৱন সোঁৱৰণ ওকে পাছৰ কোৱেশ্চনটো আকৌ সুধিছে যে a scientist from Assam was working as principal scientist of Chandrayaan 1 who is he Question number 11 ত কৈছে এগৰাকী অসমৰ সাইন্টিস্ট আছিলে যাৰ যোনে চন্দ্ৰয়ান 1 ত কাম কৰিছিলে তেখেতৰ নাম কি হয় প্ৰিন্সিপাল সাইন্টিস্ট আছিলে তাৰে তো ইয়াতে কাৰেক্ট আনসাৰটো হৈ যাব ডক্টৰ যতীন্দ্ৰনাথ গোস্বামী তেখেত এই গুটেই প্ৰজেক্টৰ ডেভেলপাৰো আছিলে লগতে তেখেত যেটো চন্দ্ৰয়ান 2 সেই প্ৰজেক্ট সেই মিশনটোৰ লগতো জড়িত হৈ আছিলে আৰু যেটো মংগলায়ান মিশন হয় মংগলযান যদি আমি কও মাৰ্চলৈ যোৱা যেটো মিশন তাৰে লগতো তেখেত জড়িত হৈ আছিলে তো কোৱেশ্চন নম্বৰ 11 ৰ আনসাৰ পালো আমি অপচন ডি Then question number 12 ৰ ফালে গৈছো কামাখ্যা হিলছৰ কথা সুধিছে কামাখ্যা টেম্পল on which hill is the কামাখ্যা টেম্পল situated একেবাৰে ইজি কামাখ্যা টেম্পল ক'ত অৱস্থিত হয় নীলাচল পাহাৰত অৱস্থিত হয় ৰাইট সন্ধ্যাচল বুলি ক'লে হ'ব বশিষ্ঠ মন্দিৰ চিত্ৰাচল বুলি ক'লে নৱগ্ৰহ আৰু ভস্মাচল বুলি ক'লে হ'ব এইটো গদাপানীয়ে নিৰ্মাণ কৰা এইটো উমানন্দ মন্দিৰ ওকে Question number 12 ৰ আনসাৰ পালো then question number 13 ৰ ফালে গৈছো Question number 13 ত ইয়াতে আমাক এখুত ককাইদেউ okay এখুত ককাইদেউ was the pseudonym of which one of the following notable writers এখুত ককাইদেউ বুলি আমি কাক জানো নবকান্ত বৰুৱা তেখেতৰ ছদ্ম নামৰ কথা যদি চাও তেতিয়া হলে তেখেতক আমি এখুত ককাইদেউ বুলি জানো Question number 13 ৰ অপচন এ হ'ব কাৰেক্ট আনসাৰ Question number 14 ত কি কৈছে ইয়াতে দুটা স্টেটমেন্ট দিছে স্টেটমেন্ট 1 আৰু 2 স্টেটমেন্ট 1 আৰু 2 আমি কনসিডাৰ কৰিব লাগে আৰু ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হয় হেতু আমি চাব লাগে এতিয়া আমি ইয়াতে যদি চাও ইয়াতে আপোনালোকে চিনি পাইছে নে মই অকমান সৰু কৰি দিছো গুটেইখিনি দেখিবৰ কাৰণে ইয়াতে আমি যদি চাও কনসিডাৰ দা ফলোইং স্টেটমেন্ট কি কৈছে চাও Statement 1 টোত কৈছে Manas Biosphere Reserve is a part of a transboundary conservation area shared between India and Bhutan linking it to Bhutan's Royal Manas National Park. এতিয়া Manas National Parkৰ কথা যদি কও ভুটান আৰু ইন্ডিয়াৰ ইফালে ট্ৰান্সবাউন্ডাৰীত ইয়াতে এনে তাৰে পাৰ্ট হয় আমাৰ মানস ন্যাশনাল পাৰ্কখনৰ এটো সাইডত যেটো ভুটান আছে তাৰে যিখন মানস ন্যাশনাল পাৰ্কৰ এটা পাৰ্ট আছে হেতুক আমি ভুটানৰ ৰয়্যাল মানস ন্যাশনাল পাৰ্ক বুলি জানো তো এই স্টেটমেন্টটো কাৰেক্ট Such statement 2 কি কৈছে such transboundary reserve are crucial in promoting ecological connectivity coordinate conservation efforts and conflict free wildlife migration across national borders এটোও কারেক্ট হয় বাট আমি দেখিলো যে statement 1 আৰু statement 2 দুটাই কারেক্ট হয় দেন ইয়াতে আমি চাব লাগিব যে প্ৰথমটো কৈছে যে যেটো statement আমাক কৈছে both the statements are true and statement 2 is the correct explanation of statement 1 আৰু সেকেন্ডটোত কৈছে statement 2 is not the correct explanation of statement 1 তো মোৰ মতে এটোত অপচন বি হ'ব লাগে correct answer তো এনেকুৱা নহয় যে statement 2 যেটো কৈছে হেতুটো correct হয় but কল যে statement 1 ৰ কাৰণে হ'ব তেনেকুৱা নহয় গতিকে মোৰ মতে statement b টো হ'ব লাগে আমি নেক্সট চাইলো বাৰু এপিএসসি ৰ পৰা হেখনত যিখন তেওলোকে আনসাৰ শীট যিখন উলাই তাতে তেওলোকে কি দিয়ে ওকে So then question number 14 ৰ অপচন যদি আপোনালোকে বি দিছে হেতু কারেক্ট হবো ওকে the next question আমি গৈছো next question ইয়াতে question number 15 কি সুধিছে golden langur a rare species of monkey is found in which area of Assam golden languৰৰ কথা আমি যদি কও তেতিয়া হলে golden langur যেনেকে ৰাইমনা ন্যাশনাল পাৰ্কত পোৱা যায় ইয়াতে আমাক চক্ৰশিলা বুলি কৈছে যিখন চক্ৰশিলা ওয়াইল্ডলাইফ সেঞ্চুৰী হয় তাতেও golden langur পোৱা যায় চক্ৰশিলা বুলি কোৱাৰ লগে লগে কোকৰাঝাৰ এন্ড ধুবৰী ডিস্ট্ৰিক্টত আহিব হয়নে তাৰ পিছৰ কোৱেশ্চনটো horses found in wild state in which area of Assam তাৰ মানে এনেকুৱা হ'ব লাগিছিলে wild horse যেটোক আমি feral horse বুলিও কও অৰ্থাৎ বন্য যিবোৰ ঘোঁৰা
তো সেই বন্য ঘোঁৰা অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছে যিবোৰ ইউজ কৰিছিলে সেইবোৰ সেই ঠাইতে এৰি থৈ গৈছিলে আৰু তাৰ পাছত সেই ঘোঁৰাবোৰ লৈ নগল যিহেতু তাতে থাকি পেলাই বনৰীয়া টাইপ হৈ পৰিলে আৰু সেই যিটো ফেৰেল হৰ্চেছ বা ৱাইল্ড হৰ্চৰ কথা কৈছে আমাৰ অসমৰ ক'ত পোৱা যায় ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত পোৱা যায় তো ডিব্ৰু চৈখোৱা বুলি ক'লে ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত হয়নে দেন আকৌ আমাৰ অসমৰ যিটো ষ্টেট বাৰ্ড হয় 70 নম্বৰ কুৱেশ্যনত সেইটোৱে সুধিছে The state bird of Assam দেওহা is found in which area of Assam state আমি যদি দেওহাহৰ কথা কওঁ ডিব্ৰু চৈখোৱাটো কি হয় ডিব্ৰু চৈখোৱাটো দেওহা পোৱা যায় ওকে ফেৰেল হৰ্চৰ লগত সেইটো পোৱা যায় কিন্তু এই গোটেই কেইটাৰ ভিতৰত যেহেতু ডিব্ৰু চৈখোৱা নাই নামেৰি ন্যাশনাল পাৰ্কৰ কথাও যদি কওঁ তাতেও কি হয় দেওহা পোৱা যায় ওকে Question number 17 or option D hobo correct answer then আমি question number 18 লৈ গলো A region of Assam is regarded as Amazon of Assam অসমৰ Amazon of Assam বুলি ক'লে আমি কোনখন ঠাইক জানো কিহৰ কাৰণে কোৱা হয় as it is covered by tropical rainforest vegetation the region is একেবাৰে easy correct answer হৈ যাব option C দেহিং পাটকাই right so যিখিনি দেহিং পাটকাই ন্যাশনাল পাৰ্ক হওক বা এৰিয়া হওক সেইখিনিক আমি Amazon of Assam বুলি কওঁ অসমৰ Amazon বুলি কওঁ Question number 18 পালো question number 19 লৈ আমি গৈছো question number 19 ত এখন ৰিভাৰৰ কথা সুধিছে 19 ত কি সুধিছে যে name the only river in India who passes through Great Indian Desert Great Indian Desert তাৰ মানে আমাক থৰ মৰুভূমিৰ কথা কৈছে অৰ্থাৎ ৰাজস্থানৰ মাজেৰে পাৰ হৈ যায় আমি যদি ঝেলামৰ কথা কওঁ ঝেলাম আমাৰ যিখিনি নৰ্দাৰ্ণ এৰিয়া হয় তো তাৰ মাজেৰে যায় ইন্দাছৰ ট্ৰিবিউটাৰি নহয় মাহি ৰিভাৰৰ কথা যদি কওঁ মধ্যপ্ৰদেশত উৎপত্তি হৈ ৰাজস্থানৰ থ্ৰুদি গৈ পেলাই অকমান নৰ্থৰ ফালে গৈ দেন সাউথ ডিৰেকশ্যনত আহি গুজৰাটত গৈ পেলাই বে অফ আৰব সাগৰত মিলিত হয় চেনাব ৰিভাৰ যদি কওঁ চেনাব ৰিভাৰটো নহয় থাকিল কি লুনি এই যিখন লুনি ৰিভাৰখন ৰাজস্থানত তাতে যিখিনি পুষ্কৰ ভেলী আছে তাতে অৰিজিনেট হয় আৰু অকমান দূৰ গৈ পেলাই তাতে কি হৈ যায় ডিসএপিয়াৰ হৈ যায় Question number 20 কৈছে The boundary demarcation between India and Pakistan came into force on 17 August 1947. What was the name of this demarcation line? এতিয়া ইণ্ডিয়া আৰু পাকিস্তানৰ বাউণ্ডাৰী লাইনটোক আমি কি বুলি কওঁ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যিটো বাউণ্ডাৰী লাইন আছে সেইটোক আমি কি বুলি কওঁ ৰেডক্লিফ লাইন ৰাইট অপশ্যন এ ডুৰান লাইন বুলি কোৱাৰ লগে লগে পাকিস্তান এণ্ড আফগানিস্তান সেই সময়ত ইণ্ডিয়া আৰু আফগানিস্তান আছিলে মেকমোহন বুলি কোৱাৰ লগে লগে ইণ্ডিয়া আৰু কি হ'ব আমি ইণ্ডিয়া আৰু যদি কওঁ চাইনা ৰাইট মেকমোহন লাইন The next question number 21 in which year was Kaziranga declared a World Heritage Site of UNESCO World Heritage Site হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে অপশ্যন ডি 1985 ত ডিক্লেয়াৰ কৰা হৈছিলে question number 21 ৰ আনসাৰ হৈ যাব ডি The next সুধিছে Barren Island is locked in Barren Island আমাৰ ইণ্ডিয়াৰ একমাত্ৰ কি হয় এক্টিভ ভলকেনো ওকে তো সেই Barren Island টো পোৱা যায় ক'ত আন্দামান এণ্ড নিকোবৰ তো আমি ইয়াতে যদি চাও আন্দামান এণ্ড নিকোবৰত পালে আন্দামান এণ্ড নিকোবৰ ক'ত আছে বে অফ বেংগল বংগোপসাগৰত দ্যাট মিন্স অপশ্যন সি হৈ যাব কাৰেক্ট আনসাৰ ওকে গম পালে নেক্সট কোৱেশ্চনলৈ গৈছো Question number 23 If the Himalayas were not present what would be the most likely impact on Indian climate For example Himalaya যদি নাথাকিল হয় হিমালয়া যদি নাথাকিল হয় তেতিয়া হলে আমাৰ ইণ্ডিয়ান ক্লাইমেটৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিলে হয় কি হলে হয় যেটো সেন্ট্রাল এছিয়া বা যিখিনি সাৰ্বেৰিয়া ৰিজিয়ন আছে তো তাৰে যিখিনি আইসি যিখিনি কোল্ড ওয়েদাৰ মানে উইন্ড হয় তো সেইখিনি ডাইৰেক্টলি আমাৰ নৰ্থ ইণ্ডিয়াত আহিলে হয় আৰু আমাৰ নৰ্দাৰ্ণ যিটো ইণ্ডিয়া হয় হেতুৱে এক্সট্ৰিম কোল্ড এক্সপেৰিয়েন্স কৰিলে হয় তো ইয়াতে আমি যদি চাও অপশ্যন বি হ'ব কারেক্ট আনসার cold Siberian winds would reach India okay The next question number 24 লৈকে গৈছো which state is most likely to receive sufficient rainfall from both the southwest and northwest monsoon তো আমি যদি চাও southwest monsoon লগতে northeast monsoon তো এই দুটাৰ পৰাই কোনখন ৰাজ্যই sufficient rainfall লাভ কৰে তো ইয়াতে correct answer হৈ যাব option A Tamil Nadu okay তো question number 24 ৰ answer হৈ যাব option A and question number 25 ত কৈছে What is the correct name of the foothill region of the Himalaya? আমি হিমালয়াৰ তিনটা এ পাও এটো আছিল গ্ৰেটাৰ দেন মিডল হিমালয়া আৰু ইফালে যদি চাও ফুটহিল বুলি কলে এখিনিক আমি কি বুলি কও শিৱালিক
তো ইয়াতে অপশন এ হৈ যাব কারেক্ট আনসার কি হব শিৱালিক হিমালয়া ওকে the next question লৈ গৈছো আমাক next question to question number 26 ত কি কৈছে why does Shillong receive more rainfall than Kolkata even though it lies farther from the Bay of Bengal চিনি পাইছে নে আপোনালোকে অকমান আপোনালোকৰ চিনি পোৱাত অসুবিধাও হ'ব পাৰে তথাপিও যদি এক্সাম দিছে এক্সাম দিলেতো হেতু আপোনালোকৰ থাকিবই কোৱেশ্চন পেপাৰখন হয়নে তো ইয়াতে এতিয়া আমি যদি চাও অপশন 8 দিছে Shillong is affected by winter monsoon Kolkata lies in the rain shadow of Meghalaya hills then Shillong is at lower elevation orographic rainfall occurs when moist air is forced upwards by hills okay so question number আমি 26 ত যদি চাও ইয়াৰ আনসারটো হৈ যাব অপশন ডি এতিয়া কি হয় আমি যদি ধৰি লও যিখিনি আমাৰ খাসি জয়ন্তীয়া হিলস আমি যদি শিলঙৰ কথা যদি মেইনলি কও তো যিখিনি বে অফ বেংগল ব্ৰাঞ্চ অফ মনসুন আছে তো হেখিনিয়ে শিলঙৰ যেটো সাউথাৰ্ণ স্লোপ থাকে তাতে ডাইৰেক্টলি স্ট্ৰাইক কৰে তো আমি ধৰি লওক এখন ইন্ডিয়াৰ আমি ইয়াতে যদি কও তো যিখিনি বে অফ বেংগল ব্ৰাঞ্চ অফ মনসুন উইন্ডস আছে হেখিনি ইয়াতে শিলঙত কি কৰিব সাউথাৰ্ণ স্লোপত ডাইৰেক্টলি হিট কৰে ৰাইট তো ইয়াতে হেহে আমাক যেটো কোৱেশ্চন সুধিছে তো শিলঙত কিয় বেছিকে কলকাতাতকে আমি কিয় বেছি ৰেইনফল দেখা পাও তো অপশন ডি হৈ যাব কারেক্ট আনসার that means orographic rainfall occurs when moist air is forced upward by hills okay question number 26 or option d palu correct answer then question number 20 question number 27 okay 27 ইয়াতে আমাক কি সুধিছে name the river of India which crosses the tropic of Cancer twice during its course Luni Mahi Narmada and Tapti আমাক কৈছে যে ইন্ডিয়াৰ এনেকুৱা এখন ৰিভাৰৰ নাম আমি ক'ব লাগে যিখন ট্ৰপিক অফ ক্যান্সাৰক দুবাৰ কি কৰে ক্ৰস কৰে এটা ট্ৰপিক অফ ক্যান্সাৰক আমাৰ ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ ক্যান্সাৰ যায় তো ইয়াতে আমি যদি চাও এফালে মধ্যপ্ৰদেশৰ পৰা মাহি ৰিভাৰখন অৰিজিন হৈ পেলাই ইয়াৰ উৎপত্তি হৈ ইফালে এনেকে অকমান নৰ্থ ডিৰেকশনত গৈ পেলাই ৰাজস্থানত যায় তাৰ পাছত মধ্যপ্ৰদেশত যেতিয়া অৰিজিনেট হল তেতিয়া এবাৰ ক্ৰস কৰিলে তাৰ পাছত এনেকে সাউথ ডিৰেকশনত আহি পেলাই যেতিয়া গুজৰাটত প্ৰৱেশ কৰিব এনেকে আৰবিয়ান সিট গৈ মিলিত হয় ন তো তেতিয়া গুজৰাটত এনেকে সেকেন্ড টাইম ক্ৰস কৰে তো ইয়াতে অপশন বি হৈ যাব কারেক্ট আনসার মাহি ৰিভাৰ then question number 28 সুধিছে লংলৈ কয়লাজান হিলভেটা and খাৰভমন are famous for which one of the following resources কিহৰ কাৰণে ফেমাস হয় অপশন এ কোল okay the next ইয়াতে maths reasoning আছিলে কিবা কিবি 29 ৰ পৰা এনেকে তো বাকি এখিনি তো নিৰ্মল ছাৰে পঢ়াব okay question number 54 ত আমাক সুধিছে এটো ৰিসেন্ট নিউজ হয় আৰু এটো আপোনালোকে পাৰিব লাগে questionটো Who won the ICC World Test Championship in the year 2025 after 27 years? Okay, তেওঁলোকৰ first এটো World Test Championship তেওঁলোকে লাভ কৰিছে কিতাপটো আৰু অপশন সি হৈ যাব কারেক্ট আনসার সাউথ আফ্ৰিকা okay question number 54 ইয়াতে 54 পালো অপশন সি 55 ত ইয়াতে আমাক কি সুধিছে what is the focus of the Anna Seva se Jan Seva initiative announced in the Assam budget 2025 Assam budget এটা আমাক দিছে যে Anna Seva se Jan Seva যেটো এটা ইনিশিয়েটিভ লোৱা হৈছিলে হেতু কিহৰ লগত জড়িত ফ্ৰী হেল্থ কেয়াৰ ফৰ অল সাবসিডাইজড ফুডস এসেনশিয়ালস ফ্ৰী ইলেক্ট্ৰিসিটি হাউসিং ফৰ অল তো ইয়াতে যেটো অক্টোবৰৰ পৰা আৰম্ভ হ'ব 2025 ৰ অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু ইয়াতে অলমোস্ট 370 মানে 370 crore ইয়াতে allocate কৰা হৈছিল আৰু এটো অপশন বি হ'ব correct answer subsidized food essential okay then next question number 56 what is the main objective of the chief minister atmanirbhar অসম অভিযান scheme এটো বহুত নিউজত আছিলে আত্মনিৰ্ভৰ অসম অভিযান scheme তো একেবাৰে ইজি হয় অপশন কেটা চালে গুটে কেটা অপশনৰ ভিতৰত যদি ফ্ৰী এডুকেশন টু অল চিলড্ৰেন টু তেনেকুৱা ওলোৱা নাই বাট আমাক যদি আনমেৰিড বা গাৰ্লছ তেনেকে যদি কলে হয় বা যদি ধৰি দিলে হয় 11 বা ডিগ্ৰী তো তেতিয়া হলে হেতু নিযুত মইনা হৈ গল হয় ৰাইট তো ইয়াতে অপশন সি হ'ব কারেক্ট আনসার তো আমি ইয়াতে যদি চাও যিখিনি যুৱ সমাজ ইউথ আছিলে তেওঁলোকক এনকাৰেজ কৰিবৰ কাৰণে তেওঁলোকক ইন্টাৰেষ্ট ফ্ৰী লোন দিব বুলি কোৱা হৈছিলে 2 লাখৰ পৰা 5 লাখ টকা লৈকে ৰাইট So option C পালো correct answer 57 ইয়াতে আমাক GDP এর কথা সুধিছে what is the rank of India in terms of national GDP globally as of May 2025 এটো মে ডাটা সুধিছে 2025 চনৰ মে ডাটা মতে আমাৰ ইন্ডিয়াৰ আমি ন্যাশনাল GDP যদি চাও গ্লোবালি আমাৰ ইন্ডিয়া কিমান ৰেংকত আছে অপশন বি 4th ৰেংকত আছে ওকে তাৰপাছত question number 58
57 পালো 58ত ইয়াতে 58ত সুধিছে পেৰিছ অলিম্পিকৰ কথা সুধিছে who won the bronze medal for India at the 2024 Paris Olympics in shooting 10 meter air pistol rifle আছিলে তো তাতে দুটাকে তেও লাভ কৰিছে এটা মিক্স যুটীয়া ভাবে আৰু এটা হয় সিঙ্গল আৰু তেখেত কোন হয় মনু ভাকৰ ওকে তো ব্রোঞ্জ পাইছিলে then question number 59 what is special about Anji Khat bridge recently inaugurated by the prime minister of Modi এইবোৰ আমি গুটে এইবোৰ কারেন্ট এফেয়ার্সত পঢ়িছিলো তো Anji Khat bridgeৰ কথা কৈছে যেটো Anji Khat bridge জম্মু এন্ড কাশ্মীৰৰ ৰিয়াসী ডিস্ট্ৰিক্টত অৱস্থিত হয় তো তাৰে বৈশিষ্ট্যটো কি হয় স্পেশালিটিটো কি হয় হেতু আমাক সুধিছে তো আমি আতে যদি চাও কি হয় যে হেতু ইন্ডিয়াৰ ইট ইজ India's first cable state rail bridge হয় right the next question Anji Khat bridge আকৌ কোড আছিলে চেনাব ৰিভাৰৰ ট্ৰিবিউটাৰি আছিলে ৰাইট তাৰে ওপৰত বনোৱা হৈছিলে the next question ভাইমন্দাৰ ওপৰত সুধিছে question number 60 recently released film Bhaimonda is the biopic of which one of the following personalities option A হ'ব correct answer Munin Borua right the next question 61ত সুধা হৈছিলে what is the name of the Indian spacecraft that has been launched to study the sun একেবাৰে ইজি তাৰ ভিতৰতো একো সুধা নাই ডাইৰেক্ট সুধিছে আমি যদি আমাৰ ইন্ডিয়াৰ প্ৰথমটো সোলাৰ মিশন বুলি কও এটো কি হয় আদিত্য L1 অপশন বি হ'ব correct answer next question number 62 ইয়াতে again আমাক GDP এর কথাই সুধিছে question কি কৈছে according to RBI's annual report what is the projected real GDP growth rate for India in the fiscal year 2025 আৰু 2026 তো ইয়াতে 2025-26 ত এই ফিস্কেল ইয়াৰটো যদি চাও তেনেহলে আৰবিআইৰ এনুৱেল ৰিপৰ্ট মতে প্ৰজেক্টেড জিডিপি গ্ৰোথ কিমান হ'ব বুলি কৈছে অপশন সি হ'ব কারেক্ট আনসার that means 6.5 okay তাৰ পিছৰ question 63 in May 2025 Supreme Court ruled that maternity leave is a constitutional right under the article dash of the Indian Constitution এটা জাজমেন্ট এটা দিয়া হৈছিল জাজমেন্টটো আছিল তেলেঙ্গানাৰ তেনেকুৱাকে হি কৰি পেলাই কে উমাদেৱী ভাৰ্সেস গভৰ্নমেন্ট অফ তেলেঙ্গানা কলো তামিলনাডু ওকে গভৰ্নমেন্ট অফ তামিলনাডু আৰু ইফালে উমাদেৱী তেনেকুৱাকে আছিল কে উমাদেৱী এনেকুৱা কিবা এটা আছিল তো হেতু কি কৈছে যেটো ম্যাটাৰনিটি ৰিলিফ হয় হেতু আৰ্টিকল ইন্ডিয়ান কনস্টিটিউশনৰ আৰ্টিকল 21 ৰ আন্ডাৰত আহে বুলি হেতু জাজমেন্টটো দিয়া হৈছিল বেছি দিনৰো নহয় এটো কারেন্ট এফেয়ার্সৰ হয় then question number 64 what is the name of the recent initiative launched by the Indian government to promote digital payment তো ডিজিটাল পেমেন্টৰ কাৰণে রিসেন্ট লঞ্চ কৰা আমি যদি ইউপিআই লগতে ভাৰত ইন্টাৰফেস ফৰ মানি ভীম বুলি যদি কও এই দুটা ইনিশিয়েটিভৰ কথা যদি কও এই দুটা 2016 ৰে হয় তো রিসেন্টলি যদি চাও তেতিয়া হলে ডিজিটাল পেমেন্ট প্ৰমোশন স্কিম এটো হ'ব কারেক্ট আনসার then question number 65 The Economic Survey of India is related to the কোনে রিলিজ করে বা পাবলিশ করে কার লগত রিলেটেড যদি হয় Ministry of Finance হবো correct answer 65 for option A হবো correct answer then 66 number question again economy ওপৰতে আহিছে ইয়াতে সুধিছে যে what is the projected fiscal deficit for India in the financial year 2025 and 2026 তো ইয়াতে আমাক ডেফিসিট ফাইনান্সিয়াল ইয়াৰৰ ফিস্কেল ডেফিসিটৰ কথা ইয়াতে আমাক সোধা হৈছে আমি যদি ক্যাপিটাল এক্সপেন্ডিচাৰ যদি চাও অলমোস্ট 10 point something লাখ কৰোৰ এটা আছিলে আৰু ৰেভিনিউ এক্সপেন্ডিচাৰ যদি চাও 36 point something কিবা লাখ কৰোৰ এটা হয় তো ইয়াতে আমাক পার্সেন্টেজত কথা সুধিছে তো পার্সেন্টেজ যদি চাও ডেফিসিট আমাৰ কিমান হৈ আছে 4.4% অফ জিডিপিৰ কিমান পার্সেন্ট সুধিছে তো অপশন বি হ'ব কারেক্ট আনসার 67 number question to সুধিছে which sector received the highest share of foreign direct investment in the financial year 2024 and 2025 2024-25 ত foreign direct investment ত কোনটো সেক্টৰে হাইয়েস্ট শেয়াৰ লাভ কৰিছে বুলি কৈছে সেক্টৰ কেটা আছে ম্যানুফ্যাকচাৰিং কম্পিউটাৰ সফটওয়্যাৰ হাৰ্ডওয়্যাৰ সার্ভিস এন্ড ট্ৰেডিং তো ইয়াতে কারেক্ট আনসাৰটো হ'ব ইন্ডিয়ান সার্ভিস সেক্টৰটোৱে লাষ্ট ইয়াৰতকে 14% আমি যদি চাও লাষ্ট ইয়াৰৰ লগত যদি কম্পেয়াৰ কৰো তেতিয়া হলে 14% কি হয় রাইজ কৰিছিলে আৰু ওকে 14% বেছিকে হেতু রাইজ কৰিছিলে the next question number 68 what is the name of the body responsible for auditing government finances একেবাৰে ইজি
তো কোনে গভৰ্ণমেণ্ট ফাইনেন্স এইবোৰ অডিট কৰিব নামতে আছে দেন চোৱা চিতা ক'ত কিমান পইচা খৰচ কৰিব লাগে কিমান কি আহিল হিচাপ নিকাচ এইবোৰ তো দ্য কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল কেগ অকে অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ Then question number 69 ত কৈছে which of the following describe India a secular state তো ইণ্ডিয়াৰ secular state বুলি ক'লে secular হেতু ক'ত উল্লেখ কৰা হৈছিলে আমি পঢ়িছিলো we the people of India having solemnly reserved তো তেনেকুৱা আমি পঢ়িছিলো ক'ত আছিলে preamble to the constitution option B হ'ব correct answer তো আমাৰ preamble ইণ্ডিয়াখনক এখন secular state বুলি কি কৰে describe কৰে question number 70 ইয়াতে একেবাৰে easy question the constitution day is celebrated on আমি কনস্টিটিউশনখন এডপ্ট কৰিছিলো 26 নৱেম্বৰ 1949 ত আৰু সেই দিনাখনে আমি ইণ্ডিয়াত কনস্টিটিউশন ডে সেলিব্ৰেট কৰো Then 71 ত কৈছে the member of the Rajya Sabha are elected for a term of Rajya Sabha কি হয় পার্মানেন্ট হাউস হয় রাইট লোকসভা কি হয় লোকসভা ডিসলভ হয় রাজ্য সভা কেতিয়াও ডিসলভ নহয় বিকজ ৰাজ্য সভাৰ প্ৰতি বছৰে 1/3 মেম্বাৰ ইয়াৰে প্ৰতি বছৰে ৰিটায়াৰ হৈ থাকে তো একেলগে কোনো মানুহ যে নোহোৱা হৈ থাকিব তেনেকুৱা নহয় পার্মানেন্ট হাউস আৰু প্ৰত্যেক গৰাকী ব্যক্তিৰ ৰাজ্য সভাৰ প্ৰত্যেক গৰাকী মেম্বাৰৰ টেনিউৰ হৈছে কিমান 6 ইয়াৰ লোকসভাৰ যেনেকে 5 ইয়াৰ তেওঁলোকৰ 6 ইয়াৰ অপশন 71 ৰ অপশন সি হ'ব কারেক্ট আনসার Then which refinery in Assam is known as Assam Accord Refinery? অসম একৰ্ড যেতিয়া অসম চুক্তি হৈছিলে সেইখনৰ মতে এটা ৰিফাইনাৰী আমাৰ অসমত বনোৱা হৈছিলে গোলাঘাটত আছে হেতু হৈছে অপশন বি নুমলীগড় অইল ৰিফাইনাৰী ওকে question number 73 আমি এইটো again পলিটিৰ ওপৰত সুধিছে which part of the Indian constitution deals with the fundamental rights fundamental rights ক'ত আছে part 3 so part 3 আমি কি বুলি কও magna carta বুলি কও article 12 ৰ পৰা 35 লৈকে fundamental rights ৰ কথা কোৱা হৈছে Okay, then again question number 74 আকৌ easy question এটাই সুধিছে আমি যদি পলিটি এইবোৰ যদি সব বহুত easy question direct মানে একেবাৰে বেলেগ ভাবিব লগা নাই ডাইৰেক্ট question আহিছে question number 74 ত কৈছে the who is the chairman of Niti Ayogৰ chairman কোন হয় Prime Minister of India যিগৰাকী Prime Minister থাকে তেখেত Niti Ayogৰ chairman হয় then question number 75 ত ইয়াতে আমাক scheduleৰ কথা সুধিছিলে Which schedule of the Indian Constitution deals with the division of power between the Union and the states? মই আপোনালোকক পঢ়াওতে কৈছিলো যে schedule কেতিয়াও schedule 1 ত অমুক আছে তেনেকে মুখস্থ নকৰিব ট্ৰিক কিছুমান মনত ৰাখিব তো এইটোৰ কাৰণে সদায় আমি এটা ট্ৰিক মনত ৰাখো tears of old PM right so আমি কি মনত ৰাখিছিলো tears of old PM আমাক কিহৰ কথা সুধিছে deals with the division of power union and state or মাজত power division ৰ কথা কৈছে T for কি হয় territory E for emoluments allowance ৰ কথা কৈছে A for affirmation R for Rajya Sabhar seat কিমান হ'ব S for scheduled tribe scheduled area O for কি হয় other that means আমাৰ north east ৰ চাৰিখন state ৰ কথা কৈছে F for federal list তো federal list মানে ইয়াতে power distribution ৰ কথা কৈছে তো কোনটো হল 1 2 3 4 5 6 7 right তো ইয়াতে হ'ব 7 schedule option D হ'ব correct answer okay next question 76 ত কৈছে what is the purpose of the right to information act ৰ purpose কি হয় option A আছে to provide access to government information yes to promote transparency in the government yes তো option C হ'ব correct answer both A and B okay then 77 ত article 1 ৰ কথা কৈছে article 1 of the constitution describe India as union of state okay so union of state হিচাপে তেনেকে describe কৰা হৈছে article 1 of India okay the next 78 number question কৈছে which initiative aims to establish a national framework for certifying skills and education through digital means তো এইটো মোৰ মতে option A হ'ব লাগে skill India digital হ'ব লাগে এইটো okay চাও আমি ইয়াতে কি দিয়ে পাৰো তেওঁলোকে যিখন আনসাৰ কি ওলাব তাত কি দিয়ে মোৰ মতে 78 ৰ A হ'ব লাগে question number মানে option A হ'ব লাগে then next question number 79 the founder of the Mauryan dynasty Chandragupta Maurya defeated the Greek general in 305 BC who was defeated by Chandragupta Maurya defeat কৰিছিলে Seleucus Nicator option D হ'ব correct answer okay then question number 80 সুধিছিলে who was regarded as Indian Napoleon by historians as he won several battles with neighboring kingdoms to expand his empire তো আমি যদি চাও Napoleon of India বুলি কলে কোন হয় option A Samudragupta and Napoleon of Assam বুলি কলে Suhummu right
তো question number 80 option A হ'ব correct answer. Then 81 ত Battle of Panipator কথা সুধিছে. First Battle of Panipat. The Battle of Panipat in 1526 was significant as it marked the end of the Delhi Sultanate and beginning of the Mughal Empire. It was a decisive victory for Babur who defeated Babur ekak defeat কৰিছিলে Ibrahim Lodi, last ruler of Lodi dynasty. Okay, তো সেইখনে আছিলে পানিপথৰ প্ৰথম যুদ্ধ. Again, question number 82 লৈকে যদি আহো 82 ইয়াতে কি কৈছে questionটো এবাৰ ভালকে চাব 100 year before 100 বছৰ আগৰ কথা কৈছে the Indian War of Independence 1857 ত কি হৈছিলে চিপই মিউটিনি তাৰে 100 বছৰ হলে কি হ'ব 1757 তো ইয়াতে কৈছে the battle that drastically changed the course of Indian history was the তো 1757 ত কি হৈছিলে পলাকিৰ যুদ্ধ Battle of Plassey option B হ'ব correct answer. Then question number 83 ইয়াতে সুধিছে one of the main cause of the participating by the soldiers of British from India in the revolt of 1857 was এতিয়া 1857 ৰ revoltত আমি বহুতখিনি বেলেগ বেলেগেও নিজৰ কিছুমান কাৰণত তেওঁলোকে পাৰ্টিসিপেট কৰিছিলে এটা কাৰণ নহয় বহুত কেইটা কাৰণ জড়িত হৈ আছে মিলিটাৰী ইকনমিক পলিটিক্যাল সোশ্যাল বাট ইয়াতে আমাক কি সুধিছে সোলজাৰ্ছে কিয় তাতে পাৰ্টিসিপেট কৰিছিলে ডক্টৰাইন অফ লেফ্ট বুলি ক'লে হেতু হ'ব বাকি ৰজা ৰাণী তেওঁলোকে মানে এতিয়া ঝান্সী ৰাণী যদি কও তেও ডক্টৰাইন অফ লেফ্ট এটো পলিচিৰ কাৰণে পাৰ্টিসিপেট কৰিছিলে বাকি আমি যদি সোলজাৰ্ছৰ কথা চাও ইউজ অফ কাৰ্ট্ৰিজ গ্ৰীজ উইথ ফেট অফ কাউ এণ্ড পিগ অৰ্থাৎ এই তেওঁলোকে যেটো নতুন এটা ৰয়েল এনফিল্ড ৰাইফল ওকে সেই ৰয়েল এনফিল্ড তাৰে হেই হয় আৰু আজি যি বাই তো এই যেটো এটা এনফিল্ড ৰাইফল নতুনকে ইন্ট্ৰোডিউস কৰিছিলে তাতে গৰু আৰু গাহৰিৰ চৰ্বি থকা বুলি তেনেকুৱাকে যেটো এটা ৰিউমাৰ চলাইছিলে হেতুৰ ওপৰত বেস কৰি সোলজাৰ্ছ পুৰে এই বিদ্ৰোহ কৰিছিলে ৰাইট 83 ৰ পালো অপশন ডি 84 ত কি সুধিছে which movement of pre-Gandhian era which was actually the outcome of Bengal partition to resist the use of British goods was a very successful one. Pre-Gandhian era গান্ধীজি তেখেতে 1915 ত আহিলে 1917 ত স্টার্ট কৰিছিলে চম্পাৰণ সত্যাগ্ৰহ তাৰে আগত যদি চাও স্বদেশী মুভমেন্ট 1905 নন কোঅপাৰেশন মুভমেন্ট 1920 কুইট ইন্ডিয়া মুভমেন্ট 1942 খিলাফত মুভমেন্ট 1917 ওকে সো ইয়াতে অপশন এ হৈ যাব কারেক্ট আনসার ওকে স্বদেশী মুভমেন্ট আৰু ইয়াতে আমাক যেতিয়া বেঙ্গল পাৰ্টিশন বুলি কব 1905 চনত যেতিয়া কাৰ্জনে বেঙ্গল পাৰ্টিশনৰ কথা ঘোষণা কৰে তাৰ পিছতটো স্বদেশী আন্দোলনৰ আৰম্ভণি হৈছিলে হয়নে Then question number 85 the Ahom revolt in 1828 was ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কৰিছিলে আমাৰ অসমত 1828 চনত গুমধৰ কোঁৱৰে অপশন সি হ'ব correct answer Then 86 the first peasant uprising against the British rule in Assam was known as তো অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ 1861 ত হৈছিলে কি আছিলে ফুলগুৰিত হৱা ওকে নগাঁও জিলাৰ ফুলগুৰিত পথৰুঘাটৰ বিদ্ৰোহ বুলি ক'লে 1894 হ'ব হেতু দৰঙত হৈছিলে Question number 87 ত Gaidenliu Pamei যাক আমি কি বুলি জানো also known as Rani Gaidenliu was a distinguished character of the Indian freedom movement belong to the বহু বছৰ তেখেতক ব্ৰিটিছে জেলটো ভৰাই থৈ দিছিলে যেতিয়া ভাৰত স্বাধীন হয় তেতিয়া তেখেতক ৰিলিজ কৰি দিয়া হয় আৰু তেখেত নাগা ট্ৰাইবৰ পৰা বিলং কৰিছিলে আমি যেতিয়া অসমৰ মহিলাসকলৰ অৱদানৰ কথা পঢ়ো সেই সময়ত আমি ৰাণী গাইডেনলিউ বুলি বেছিকে ফেমাস হয় তেখেতৰ কথাও আমি একেলগে পঢ়ো Question number 88 ত কনকলতা বৰুৱাৰ কথা কৈছে কনকলতা বৰুৱা who was one of the most valiant women martyrs from Assam played a leading role in the কোত আছিলে 1942 যেটো কুইট ইন্ডিয়া মুভমেন্ট ভাৰতীয় আন্দোলন হৈছিলে তাতে তেখেত আছিলে question number 88 ৰ আনসাৰ পালো 89 ত আমি যদি যাও question number 89 ত ইয়াতে Assam history ওপৰতে সুধিছে as per records available in history which one of the following dynasties is considered to be the oldest in Assam এটা ৰেকৰ্ডত থকা মতে আমাক তেনেকে সুধিছে তথাপিও আমি আতে যদি চাও আমাক ইয়াতে কিন্তু ancient Assam বা pre ancient হেবোৰ মেনশন কৰা নাই আমাক যদি ancient বুলি মেনশন কৰিলে হয় ancient বুলি ক'লেতো আমি বৰ্মন ডাইনেষ্টি কলো হয় বাট বৰ্মন বংশৰ আগতে একেবাৰে প্ৰথমত আমি অসমৰ ঐতিহাসিক বংশটোৰ কথা যদি কও দানৱ বংশৰ কথা কোৱা হয় যেটো মহিৰংগ দানৱে প্ৰতিষ্ঠা কৰিছিলে তো আমি ইয়াতে অপশন ডি বুলিয়ে কনসিডাৰ কৰিব পাৰো এতিয়া ৰেকৰ্ড বুলিটো কৈছে ৰেকৰ্ডস এভেইলেবল এতিয়া ৰেকৰ্ড বুলি ক'লে দানৱ বংশ বা আমি প্ৰি এনচিয়েন্ট হিষ্ট্ৰীৰ কথা যদি পঢ়ো সেই সময়খিনিৰ কিছুমান কথা
ধৰি লওক যেনেকে মহাভাৰত বা কিছুমান পৌৰাণিক গ্ৰন্থ সেইবোৰতহে উল্লেখ পোৱা যায় তো ৰেকৰ্ড হিচাপে চালেতো বৰ্মন বংশও তেনেকে ক'ব পাৰো অকে কাৰণ বৰ্মন বংশত যেনেকে সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰৰ কথা যদি কওঁ তো সেই এলাহাবাদ পিলাৰত 4th চেঞ্চুৰীত আমাৰ বৰ্মন বংশৰ কথা মেনশ্যন কৰা হৈছিলে তো এই দুটা অকমান হোল্ডত ৰাখি পেলাই নেক্সট আমি আনসাৰ কেইটা চাই লও কি হয় ঠিক আছে দেন কোয়েশ্চন নম্বৰ 90 সতী সাধিনী এ লেজেণ্ডাৰী কুইন অফ আসাম হিষ্ট্ৰী বিলংছ টু which কিংডম কোনটো কিংডমৰ পৰা বিলং কৰিছিলে চুতীয়া কিংডম ৰাইট অপশন আৰু আমি প্ৰতি বছৰে 21 এপ্ৰিলত আমাৰ অসমত সতী সাধিনী দিৱস পালন কৰো Then 91, the Pike system was a unique socio-political and economic institution in Ahom Kingdom. The system was designed by. আপোনালোক লাকি যে পাইক সিস্টেম কোনে ডিজাইন কৰিছিলে হেতু সুধিছে পাইক সিস্টেমৰ বিষয়ে ভালকে সোধা নাই নহলেতো এনে আগে পিছে এক্সামত পাইক সিস্টেমটো একচুয়ালি হয় কি তাৰ ভিতৰত কি আছে সেইবোৰ সোধা আছিলে তো এবাৰ ইজি আহিছে এতিয়া চাও পাইক সিস্টেমটো কোনে ডিজাইন কৰিছিলে হেতু সুধিছে কাৰ সময়ত ডিজাইন কৰিছে হেতু সোধা নাই ৰজা আছিলে প্ৰতাপ সিংহ যদি প্ৰতাপ সিংহ দিয়ে ভুল হ'ব প্ৰতাপ সিংহ বা সুচেংফা সুচেংফাৰ টাইমত মোমাই তামুলী বৰবৰুৱাই পাইক সিস্টেমটো ইন্ট্ৰোডিউস কৰিছিলে ওকে 15 পৰা 50 বছৰ বয়সৰ সকলো বিলাক মতা মানুহক বা লৰা মানুহক পাইক বুলি কোৱা হৈছিলে এক্সেপ্ট যিখিনি পুৰোহিত বা নোবেল ক্লাছৰ লোক থাকে বা ৰজাৰ হৈ যোনে অলৰেডি কিবা কৰি আছে তেওঁলোকক বাদ দি পেলাই Then Ronghor, a great monument of Ahom kingdom, was first built with thatch and bamboo by the king of. এতিয়া প্ৰথম যিটো ৰংঘৰ আছিলে সেই ৰংঘৰটো বাহেৰে তেনেকুৱাকে নিৰ্মাণ কৰা হৈছিলে আৰু আজিৰ ৰংঘৰটো বেলেগে পিছত গৈ নিৰ্মাণ কৰিছিলে প্ৰথম ৰংঘৰটো নিৰ্মাণ কৰিছিলে ৰুদ্ৰসিংহ কো আজিৰ যদি প্ৰেজেন্ট ৰংঘৰৰ কথা যদি কয় ৰুদ্ৰসিংহৰে সেকেন্ড পুতে প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিলে ওকে তো আমাক যেহেতু বাহৰ কথা সেইবোৰ কথা মেনশন কৰিছে তো ইয়াতে আমি ৰুদ্ৰসিংহ আমি ক'ব লাগিব Then next 93 the Treaty of Yandabu which ended the Anglo-Burmese war was signed in Yandabu সন্ধি হৈছিলে 1826 চনত but কেতিয়া 24 ফেব্ৰুৱাৰী অৰ্থাৎ 1826 চনৰ 24 ফেব্ৰুৱাৰীত হৈছিলে Then নীল দৰ্পণ আমি নীল দৰ্পণ খনৰ কথা আমি ইন্ডিয়ান হিষ্ট্ৰী পঢ়োতে পঢ়িছিলো নীল দৰ্পণ a dramatic work written in the mid of 19th century explores the plight of Bengali peasants by the oppressive measures applied by the colonial planters this drama was written by নীল that means কি হয় ইন্ডিগো তো সেই ইন্ডিগো কাল্টিভেশনক লৈ পেলাই ইন্ডিগো কাল্টিভেট নকৰা কাৰণে কেনেকে এক্সপ্লইট কৰা হৈছিলে বা সেই গোটেইখিনি কথা নীল দৰ্পণত লিখা হৈছিলে 19th centuryৰ সেইখিনি মানৰ এখন ওয়ার্ক হয় ড্ৰামেটিক ওয়ার্ক লিখিছিলে কোনে অপশন বি দীনবন্ধু মিত্ৰৰ দ্বাৰা লিখা হৈছিলে কোয়েশ্চন নম্বৰ 95ত কি দিছে দা সদৌ অসম লেখিকা সমাৰোহ সমিতি was established in 1974 the first president of this organization was তো এই যিখন সদৌ অসম লেখিকা সমাৰোহ সমিতি তো তাৰে প্ৰথম গৰাকী প্ৰেসিডেন্ট কোন আছিলে ডক্টৰ শিলা বৰঠাকুৰ ওকে অপশন এ হ'ব কারেক্ট আনসার 96 number question একেবারে ইজি The Assam Valley Literary Award and annual award is given by Williamson Marger Education Trust. The first recipient of this award was কোনে লাভ কৰিছিলে প্ৰথম অসম ভ্যালি লিটাৰেৰী এৱাৰ্ড ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া Okay, then 97 number question ইয়াতে আমাক 97 number question ইয়াতে কি সুধিছিলে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এখন ফিল্মৰ কথা সুধিছে Dr. Bhupen Hazarika won the National Film Awards in 1975 for best music director for the film. Bhupen Hazarika debe কোনখন ফিল্মৰ কাৰণে বেষ্ট মিউজিক ডিৰেক্টৰৰ মানে এৱাৰ্ড লাভ কৰিছিল ন্যাশনাল ফিল্ম এৱাৰ্ড সামেলি মেম সাহাব এই সামেলি মেম সাহাবতে আছিলে অসম দেশৰ বাগিচাৰে ছোৱালী সেই গীতটি আৰু এইটো 75 or 1975 or এইটো 23rd National Film Festival আছিলে okay then question number 98 of the first Assamese woman to be honored with Songit Natok Academy Award for her contribution to folk song was ইয়াতে correct answer কি হৈ যাব option B প্ৰতিমা বৰুৱা পাণ্ডে okay তাৰ পিছত next question to সুধিছে হিৰেন ভট্টাচাৰ্য a legendary Assamese poet and lyrics is also known as তেখেতক আমি কি বুলি জানো সুগন্ধি পখিলাৰ কবি বুলি জানো ৰাইট অপশন ডি হ'ব কারেক্ট আনসার অগ্নি কবিটো নহয় বিহগী কবি বুলি কলে ৰঘুনাথ চৌধাৰী হয় নে তো হেতুটো নহয় এন্ড দেন 100 নম্বৰ কোয়েশ্চনটো একেবাৰে ইজি কোয়েশ্চন এটা আছিল অৰুণোদয় ম্যাগাজিনৰ কথা সুধিছে অৰুণোদয় এ কাইন্ড অফ জার্নাল ইন আসামিজ ল্যাঙ্গুয়েজ was first published in the year of অৰুণোদয়খন প্ৰথমতে কেতিয়া পাবলিশ কৰা হৈছিল 1846ত শিৱসাগৰৰ পৰা কোনে পাবলিশ কৰিছিল হেতু আপোনালোকে মোক জনাব ওকে সো এতিয়া আপোনালোকে কিমান পালে
আউট অফ 100 কিমান আহিলে কিমানটো ভুল হল লগতে নিগেটিভ মাৰ্কটো এড কৰিব আৰু সেইখিনি আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ নিজৰ যিখন পেপাৰ সেই পেপাৰখন কেনেকুৱা হৈছে হেতুটো আমি নাজানো বা পেপাৰখন কেনেকুৱা কোৱেশ্চন আহিছে বাট জিএছত যদি আপোনালোকে চাই সবখিনি ডাইৰেক্ট আহিছে এটা দুটাৰ কোৱেশ্চনৰ বাহিৰে মেক্সিমাম ডাইৰেক্ট কোৱেশ্চনে আহিছে আৰু ইজি আহিছে বহুত টাফো অহা নাই কিন্তু কোৱেশ্চন আপোনালোকে নিজে চালে গম পাব ডিৰেক্ট কোৱেশ্চন আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী এইবোৰ ডিৰেক্ট কোৱেশ্চন দেন নেশ্যনেল পাৰ্ক এইবোৰৰ একেবাৰে ইজি কোৱেশ্চন সুধিছে সো আশা কৰিছো ভাল হৈছে আপোনালোকৰ এক্সাম চাও বাৰু ৰিজাল্টত কি হয় কিমান পালে আপোনালোকৰ কিমান আহিব সেইখিনি জনাবলৈ নাপাহৰিব আৰু ইয়াৰ পাছত আপোনালোকে মেথছ আৰু ইংলিছ খিনিও চেক কৰি লওক কিমানখিনি আহিছে লগ পাম আন এটি ক্লাছত যদি আপোনালোকে আন কিবা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আজি ইয়াতে এৰিছো থ্যাংক ইউ সো মাচ হেল্ল' এভৰিৱান ইংলিছ পৰ্চন খিনি চাও আহক আৰু ইংলিছ পৰ্চনত মই যিখিনি কুৱেশ্যন আনচাৰ্ছ ফলো কৰি আছিলো যিখন পেপাৰ মই ফলো কৰিছিলো সেই পেপাৰখনত 38 নম্বৰৰ পৰা আছিলে গতিকে আপোনালোকে চিন্তা কৰিব নালাগে যিখিনি ৱৰ্ডছ আছে যিখিনি কুৱেশ্যনছ আছে গোটেইখিনি সিস্টেমেটিক্যালি আহিব গোটেইখিনি আহিব ইয়াতে কভাৰ হৈ যাব খালি সিৰিয়েলটো বেলেগ আছে আৰু ইয়াতে মই 38 ৰ পৰা ৰাখিছো আপোনালোকৰ পেপাৰখনত হয়তো সেট ওয়াইজ বেলেগ নম্বৰৰ পৰাও থাকিব পাৰে মোৰ সিৰিয়েল নম্বৰটো বেলেগ আৰু আপোনাৰ নম্বৰটো বেলেগ হ'ব পাৰে কিন্তু ইয়াতে যিখিনি কুৱেশ্যনছ আছে গোটেইখিনি আপোনালোকে পাই যাব ঠিক আছে সো আমাক কি দিছে কৰ্পোৰেচন ৱৰ্ডটো দিছে আৰু আমাক চাবলৈ দিয়া হৈছে যে এই কৰ্পোৰেচন ৱৰ্ডটোৰ পৰা আমি তলৰ কোনটো ৱৰ্ড বনাব নোৱাৰো ইয়াতে কি আছে কাৰ্টুন ৱৰ্ডটোত কি আছে সি এ আৰ সি আছে নে সি আছে এ আছে আৰ আছে টি আছে ডাবল অ আছে এন আছে হৈ গল কিন্তু এনেকে যদি আমি গোটেইকেইটা ৱৰ্ড চাওঁ আমি দেখিম যে এই যিটো ৱৰ্ড আছে নেশ্যন ৱৰ্ডটোত কি দিয়া আছে দুটা এন আছে সো কৰ্পোৰেচন ৱৰ্ডটো যিমানেই দীঘল নহওক ইয়াতে দুটা এন আছে জানো দুটা এন নাই ইয়াতে অনলি এটা এন আছে গতিকে নেশ্যন উইল বি দা অনলি ৱৰ্ড that cannot be formed from the letters of this word corporation ঠিক আছে গতিকে ইয়াৰে আনসাৰটো কি হ'ব অপচন সি হৈ যাব এতিয়া আমি বাকি কোৱেশ্চন কিটাও চাম ঠিক তেনেকে বেছি সময় নকৰো জাস্ট আপোনালোকৰ আনসাৰ খিনিহে দি যাম ঠিক আছে জাস্ট আপোনালোকৰ আনসাৰছ খিনিহে দি যাম এতিয়া আপোনালোকক কৈছে আইডেন্টিফাই দা এডজেক্টিভ মানে কি আমি সবে জানো হয় জানো এডজেক্টিভে কি কৰে এডজেক্টিভে নাউন এটা কোৱালিফাই কৰে দেখুৱাই দিয়ে এতিয়া এডজেক্টিভ বেলেগ প্ৰকাৰৰো আছে সব এডজেক্টিভে যে কোৱালিফাই কৰিব তেনেকুৱা নহয় কিছুমান এডজেক্টিভে কি কৰে কিছুমান এডজেক্টিভে ডেমনস্ট্ৰেটো কৰে সো ইয়াতে কি দিছে দেয়াৰ আৰ নো পিকচাৰ্স ইন দিস বুক নাউন কি আছে নাউন এটা আছে পিকচাৰ্স এটা আছে বুক হয়নে সো পিকচাৰ্সৰ আগত কি দিয়া আছে নো দিয়া আছে এটো কি হ'ব আমাৰ এডজেক্টিভ হ'ব নে এডজেক্টিভ নহব কিন্তু বুকৰ আগত যেটো দিয়া আছে এটো দিস এটো কি হ'ব এটো এডজেক্টিভ হ'ব ইয়াতে আৰু ইয়াক কি বুলি কোৱা হয় ইয়াক ডেমনস্ট্ৰেটিভ এডজেক্টিভ বুলি কোৱা হয় ডেমনস্ট্ৰেটিভ এডজেক্টিভটো কি কৰে ডেমনস্ট্ৰেটিভ এডজেক্টিভটোৱে দেখুৱাই দিয়ে যে কোনো এটা বস্তু ডেমনস্ট্ৰেট কৰে এইটো সেইটো এইবোৰ সেইবোৰ এনেকে দেখুৱাই দিয়ে সো দিস অৰ্থাৎ অপচন এ উইল বি দা কাৰেক্ট আনসাৰ দিসটো হ'ব ইয়াৰে কি এডজেক্টিভ ঠিক আছে এটো আমি শিকিলো নেক্সট কোৱেশ্চনৰ ফালে যাম কি দিয়া আছে চাব নম্বৰ 40 choose the correct alternative from the given options given below here are your shoes I dash them এয়া আপোনাৰ জোতা বা এইযোৰ লগ আপোনাৰ চেন্ডেলযোৰ মই কি কৰিছো সাফা কৰিছো I just clean I have just clean I just clean নে I had just clean চাওক এটা কথা যে এই বস্তুটো কি কৈছে এয়া আগবঢ়াই দিছো অৰ্থাৎ মই এইমাত্ৰ সাফা কৰি আনিছো বুজিছে কোনটো টেন্স ব্যৱহাৰ হ'ব এইমাত্ৰ সম্পূৰ্ণ হোৱা বস্তু এটাৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয় সো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠনটো কোনটোৱে ফলো কৰিছে have just clean ঠিক আছে অপচন বি যেটো দিয়া আছে এটোৱে হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ অপচন গতিকে I have just cleaned them অপচন বি টু হলে বাক্যটো ফিট হ'ব যে এয়া লওক আপোনাৰ জোতাযোৰ মই এইমাত্ৰ সাফা কৰি লৈ আনিছো জাস্ট ক্লিন বুলি দিলে কি নহব I just clean মোৰ এটা হেবিটৰ নিচিনা দেখুৱাব হয়তো জাস্ট ক্লিন বুলি দিলে জাস্ট হলে ক্লিন নাখাদিব ঠিক আছে কাৰণ ক্লিন টু হৈছে পাস্ট টেন্স ই এনেকুৱা লাগিব যে মই সাফা কৰি থৈ দিছিলো এয়া লওক আমাক কোনটো লাগে যে এয়া লওক মই এইমাত্ৰ সাফা কৰিছো ঠিক আছে নম্বৰ 40 ইজ ডান এবাৰ আহিছো 41 ৰ ফালে fill in the blanks with appropriate preposition দিব দিছে আমাক they had a chat dash a cup of tea to কি আমি আদায় জানো চাহ একাপ লৈ পেলে তেওঁলোকে এটা কথা পাতিছিল আৰু কি দিয়া আছে by over on আৰু for দিয়া আছে ঠিক আছে নম্বৰ 41 ৰ অপচন কিটা চাই লওক by over on আৰু কি দিয়া আছে for দিয়া আছে আৰু 41 ৰ আনসাৰটো কি হ'ব জানে over ঠিক আছে they had a chat over a cup of tea তাৰ মানে চাহ একাপৰ ওপৰত নহয় চাহ একাপ লৈ পেলে তেওঁলোকে লগত বহি পেলে কথা পাতি আছে ঠিক আছে সো chat to কি নহয় that's not about the cup of tea
over a cup of tea মানে they are having a cup of tea, they are sharing a cup of tea and also they are having a chat. সেইটোৱে বুজাইছে ঠিক আছে নম্বৰ 41 ৰ আনসাৰ আমি কি পালো অপচন বি নেক্সট কুৱেশ্যনটো ফালে যাম নেক্সট কুৱেশ্যন কি দিছে চাব নম্বৰ 42 fill in the blank with appropriate conjunction conjunction দিব দিছে conjunction মানে কি হয় যোজক অব্যয় take a lamp dash the night is dark take a lamp dash the night is dark যে ল্যাম্প এটা ল'ব দিছে যেহেতু কি হয় ৰাতিটো আন্ধাৰ এই ৰাতিটো যেহেতু অন্ধকাৰ গতিকে আমাক ল্যাম্প এটা ল'ব দিছে সো as কি আছে and but as আৰু because কোনটো হ'ব ইয়াতে হ'ব because কাৰণ ৰাতিটো অন্ধকাৰ হয় নে নহয় এইটোৱে কি কৰিছে কজ এণ্ড ইফেক্ট দেখুৱাইছে যে ল্যাম্প এটা লওক বা ল্যাম্প এটা লোৱা কাৰণ ৰাতিটো অন্ধকাৰ হৈ আছে ল্যাম্পটো ল'লে কি হৈ যাব পোহৰ হৈ যাব সো অপচন ডি will be the answer here ঠিক আছে নম্বৰ 42 is done এবাৰ আমি যাম নেক্সট কুৱেশ্যনটোৰ ফালে নম্বৰ 43 কি দিয়া আছে মেনশন দ্য পাৰ্ট অফ স্পীচ অফ দ্য ৱৰ্ড wrong wrong টু কি পাৰ্ট অফ স্পীচ হ'ব he led us wrong চাব এতিয়া একেটা বস্তু আমি কি কৰিব পাৰিলো হেতেন দুটা সেপাৰেট সেন্টেন্সেছত মই দেখাইছো কি your answer is wrong ঠিক আছে you did it wrong দুই ধৰণে কোৱা হৈছে একেটা বাক্য দুই ধৰণে কোৱা হৈছে একেটা বাক্য এটা কথা মন কৰিব ইয়াতে প্ৰথম বাক্যটোত কি ইউজ হৈছে প্ৰথম বাক্যটোত your answer বুলি কওঁতে this is a noun second বাক্যটোত you did বুলি কওঁতে this is a verb so as long as this is qualifying a noun তেতিয়া হলে কি হৈ যাব এই সেম বস্তুটো হৈ যাব আপোনাৰ adjective আকৌ যদি এই verb এটাক modify কৰি আছে এই সেম বস্তুটো হৈ যাব আপোনাৰ adverb ইয়াতে কি কৰিছে he led us wrong এটো কৰ পৰা হৈছে এটো হৈছে মেইন verb verb টো কৰ পৰা হৈছে lead verb টোৰ পৰা this is the past tense ঠিক আছে lead verb ৰ past form টো হৈছে led so যদি verb কি কৰিছে qualify কৰিছে verb যদি modify কৰিছে verb থকা জাগাত কিবা এটা কথাৰ manner এটা বুজাইছে তেতিয়া হলে wrong will be the adjective ঠিক আছে এটো কি হৈ যাব adjective হৈ যাব গতিকে আমাৰ কারেক্ট আনসার কোনটো হ'ব আমাৰ কারেক্ট আনসার কোনটো হৈ যাব it will be option কোনটো হ'ব সরি adjective নহয় এটো adverb হ'ব কাৰণ কিয় verb কি কৰি আছে verb টোক modify কৰি আছে ঠিক আছে সো adverb থাকিলে option D will be the answer এখিনি লৈকে নিশ্চয় বুজিছে আপোনালোকে সেম বাক্য কিন্তু এটাত adjective হৈ আছে এটাত কি হৈছে adverb হৈছে তাৰ মানে একেটা word adjective হ'ব না adverb হ'ব হেতু কোড মিনিং কিহৰ ওপৰত ডিপেন্ড কৰিব বাক্যটোত কোড ইউজ হৈছে এই wordটো কি ভাৰ্বৰ লগত আছে নে নাউনৰ লগত আছে সেই বস্তুটো তাৰ মানে আমাৰ লাইফতো শিকিব লগিয়া বস্তু আছে আপুনি জুনেই নহওক আপুনি কাৰ সংগত আছে হেতুৱে কিন্তু আপোনাৰ ফিউচাৰ ৰিজাল্টটো কি হ'ব এটো ডিটাৰমাইন কৰিব ঠিক আছে কমপ্লিট দ্য ফলোইং সেন্টেন্স বাই সাপ্লাইং এপ্ৰোপ্ৰিয়েট কানেক্টিং ওয়ার্ড appropriate connecting word এটা দিব দিছে a man dash loses his temper continually is a nuisance এনেকুৱা এজন মানুহ যাৰ কন্টিনিউয়ালি কি হৈ যায় নিজৰ টেম্পাৰটো নাইকিয়া হৈ যায় মানে পটককে খং উঠে সেই মানুহজনক nuisance বুলি কয় সো a man that who where knows কোনটো কানেক্টিং word হ'ব মানুহ এজনৰ ক্ষেত্ৰত মানুহ is a person হয় নে নহয় এজন পাৰ্সনৰ কথা যেতিয়া কোৱা হ'ব কানেক্টিং word হিচাপে ব্যৱহাৰ হ'ব who a man who loses his temper continually is a nuisance ঠিক আছে option B will be the answer for question number 44 বুজি পালো আমি number 44 is কি হ'ব answer next question ৰ ফালে যাম next question দিছে 45 identify the error in the following sentence the child had never received a proper care ইয়াতে কোনটো ভুল আছে আমাক বিচাৰিব দিছে the child টো ভুল আছে নে had আছে নে never received আছে নে a proper care আছে কোনটো ভুল আছে চাওক এটা বস্তু the child has never received proper care care to কি হয় care to countable noun নে uncountable noun countable noun গতিকে proper টো কি কৰি আছে proper is an adjective proper is an adjective qualifying that kind of noun কিন্তু যেহেতু the noun is কি uncountable গতিকে ইয়াৰ আগত আমি a বহুৱাব পাৰিম নে a টো সদায় তাতেহে বহিব a নতুবা n এই indefinite article কিটা সদায় তাতেহে বহিব যত noun টো কি হয় countable হয় care is an uncountable noun এই কথাটো মনত ৰাখিলে হ'ল uncountable noun or uncountable noun when we talk about an uncountable noun we cannot be using a or an before that ঠিক আছে
এডজেক্টিভটো সদায় নাউনৰ আগতে বহিব আৰু আৰ্টিকেলটো এডজেক্টিভৰো আগত বহিব ডেফিনেটলি আৰ্টিকেল বা ডিটাৰমিনাৰ যিটো থাকে নাউন এডজেক্টিভৰো আগত বহিব কিন্তু কথাটো হ'ল সেই যিটো নাউন আছে নাউনটো কি হয় আনকাউন্টেবল হয় গতিকে ভুলটো ক'ত আছে এই প্ৰপাৰ কেয়াৰ নহয় প্ৰপাৰ কেয়াৰ হ'ব ইয়াতে অপচন ডি উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 45 বুজি পালে সৰু সৰু বস্তু কিন্তু আমি মন নকৰোতে কি হৈ যায় কেতিয়াবা আমাৰ গণ্ডগোল হৈ যায় এবাৰ আহিছো 46 ৰ ফালে কমপ্লিট দ্য সেন্টেন্স বাই পুটিং দ্য পাৰ্টস ইন আ কাৰেক্ট অৰ্ডাৰ তো আলটিমেটলি আমাক কি কৰিছে সেন্টেন্স এৰেঞ্জমেন্ট এটা দিছে আমি ইফালে যদি ভাগ কৰি লওঁ সেন্টেন্স এৰেঞ্জমেন্টৰ কাৰণে দে আছে ফৰ আ লং টাইম হ্যাভ লিভড ইন দ্য সেম হাউস আমি গম পালো কি কৰিছে সো আমি এনেকেও কৰিব পাৰিলোহেঁতেন বাক্যটো ফৰ আ লং টাইম দে হ্যাভ লিভড ইন দ্য সেম হাউস কিন্তু ইয়াতে নহব কি হ'ব দে হ্যাভ লিভড ইন দ্য সেম হাউস ফৰ আ লং টাইম সো আমি যদি এইটো প্যাটাৰ্ণত যাওঁ প্ৰথম আমাৰ কি আহিব ডেটোৱে আহিব হয় নহয় তাৰপিছত আহিব হ্যাভ লিভড এবাৰ সি আহিছে ঠিক আছে হ্যাভ লিভড তাৰপিছত কি আহিব কি বাকি থাকিল ইন দ্য সেম হাউস আছে আৰু ফৰ আ লং টাইম আছে আমি ডি টো ইফালে আনিম ইন দ্য সেম হাউস ইন দ্য সেম হাউস তাৰপিছত আছে বি ফৰ আ লং টাইম ঠিক আছে so they have lived in the same house for a long time pattern to কি হৈ থাকিল a c d আৰু b হৈ থাকিল নহয় জানো so a c d b কোনটো আনসাৰত আছে a c d b আমি অপশন b পাই গলো so option b will be the correct answer for question number 46 ঠিক আছে next question to চাম আমি এবাৰ number 46 is done 47 ৰ ফালে আহিছো choose the correct option you can ask dash of my parents parents কেইগৰাকী থাকে parents থাকে দুগৰাকী তাৰ মানে when I am talking about my parents I am talking about either my mom or my dad ঠিক আছে so you can ask dash of my parents তাৰ মানে দুইগৰাকী খুদা অপশন আছে নে নাই অৰ্থাৎ আমাক কৈছে যে যিকোনো এগৰাকী খুদিলে হ'ল যেতিয়া দুগৰাকীৰ মাজৰ এগৰাকী চুজ কৰিব লাগে তেতিয়া হলে আমি each any every এইবিলাক নিলিখো কি লিখিম তেতিয়া আমি লিখিম either তাৰমানে দুগৰাকীৰ ভিতৰত কোনটো প্ৰযোজ্য হৈছে either তাৰমানে you can ask either of my parents means মোৰ মা বা দেউতা যিকোনো এগৰাকী খুদি চালে গম পাব বা গম পাবা so there is number 47 option C টো হৈ যাব correct answer তাৰ পিছত আমি যাম number 48 ৰ ফালে কি দিয়া আছে number 48 ত complete the sentence with correct option I am surprised you have not heard dash her she is quite famous so বিখ্যাত কোনোবা এগৰাকীৰ বিষয়ে তুমি যে শুনা নাই মই আচৰিত হৈছো so বিষয়ে কি বিচাৰিছে আমাক about of from আৰু for ইয়াৰ পৰা correct answer টো বিচাৰিছে so heard for নহয় heard from হয় কিন্তু তেতিয়া কি হ'ব heard from her হলে তাইৰ খা খবৰ পোৱা নোপোৱাটো বুজাব ঠিক আছে আমাক কি লাগে তাৰ বিষয়ে জানে নে নাজানে so ইয়াতে কি হ'ব about হ'ব তাই যেহেতু বহুত ফেমাস গতিকে মই আচৰিত হৈছো যে তুমি তাইৰ বিষয়ে শুনা নাই so ইয়াতে about টো হ'ব correct answer from টোৰ answer কি হ'ব from টোৰ কি মিনিং হ'ব মই আপোনালোকক কৈ দিছো so from টো ইয়াতে নহয় right 48 টো হৈ গ'ল answer next আমি যাম number 49 ৰ ফালে কি দিয়া আছে চাব add appropriate question tag to the following sentence so যেতিয়া while adding question tags এটা কথা মনত ৰাখিব যিটো sentence দিয়া আছে ইয়াতে কিবা auxiliary verb আছে auxiliary verb নাই গতিকে যি দুটা ট্যাগত auxiliary লাগি আছে can't আৰু can এইকেইটা আমি কি কৰিব পাৰো কাটিয়ে দিব পাৰো এলিমিনেট কৰি দিব পাৰো নহয় জানো so auxiliary লাগি থকা দুটা আমি এলিমিনেট কৰি দিলো তাৰ পিছত ইয়াতে কি হৈছে does she doesn't she ইয়াতেও প্লে আছে হয় কিন্তু ইয়াতে can টো দিয়া নাছিলে can নিদিলে can নালাগে so মেইন যেটো verb আছে এটো হল cook ঠিক আছে আমি ইয়াৰ পৰা কোৱেশ্চন বনাব নোৱাৰো সো আমাক কি লাগিব ডু ভাৰ্বৰ এটা হেল্প লাগিবই সো আমি does she doesn't she এটা হ'ব কিন্তু মেইন কথাটো হ'ল ইয়াৰে যেটো যেটো স্টেটমেন্ট আছে স্টেটমেন্টটো এফাৰ্মেটিভ নে নেগেটিভ চাই লও সো সদায় এটা কথা মনত ৰাখিব কোৱেশ্চন টেগৰ ক্ষেত্ৰত যদি আমাৰ মেইন স্টেটমেন্টটো এফাৰ্মেটিভ হয় বা যদি এফাৰ্মেটিভ আনসাৰ এটা লাগে তেতিয়া হলে কোৱেশ্চন টেগটো নেগেটিভ হ'ব লাগিব নহয় জানো বুলি কোৱেশ্চন সুধিব লাগিব আৰু যদি মেইন আনসাৰটো যদি নেগেটিভ হয় বা নেগেটিভ আনসাৰ এটা আমি নেগেটিভ স্টেটমেন্ট এটা যদি আনসাৰ হিচাপে পাব বিচাৰো আমাৰ যেটো কোৱেশ্চন আছে কোৱেশ্চনটো এফাৰ্মেটিভ হ'ব লাগিব সো ইয়াতে does she আৰু doesn't she ভিতৰত কোনটো হ'ব ইয়াতে হ'ব doesn't she কাৰণ ইয়াতে your sister cooks well অলৰেডি এফাৰ্মেটিভ স্টেটমেন্ট এটা দিয়া আছে যে তোমাৰ ভন্টিয়ে ভাল ৰান্ধে দেই কিন্তু নহয় জানো নাৰান্ধে জানো এনেকে সুধিছে কাৰণ আনসাৰটো আমি জানো যে আনসাৰটো এফাৰ্মেটিভে আহিব সো অপচন ডি will be the correct answer for question number কিমান আছিল 49 অলৰাইট নেক্সট কোৱেশ্চনৰ ফালে যাম
নেক্সট কুৱেশ্যনটো কি দিছে চাব, কাৰেক্ট দ্য ফলোৱিং সেন্টেন্স ইফ নেচেচাৰী। যদি দৰকাৰী হয় তেতিয়াহ'লে সেন্টেন্সটো কি কৰিব দিছে, কাৰেক্ট কৰিব দিছে। আই ডু নট লাইক ষ্টৰিজ হু হেভ আনহেপি এণ্ডিংছ। তো ষ্টৰিজৰ ক্ষেত্ৰত হু বুলি দিছে। আমাক কি লাগে, আই ডোন্ট লাইক টু এটা ক্লজ, কি ভাল নাপাওঁ, ষ্টৰিজ ডেশ হেভ আনহেপি এণ্ডিংছ। চ' আমাৰ কি হ'ব, ষ্টৰিজ ডেট হেভ আনহেপি এণ্ডিংছ হ'ব লাগে। হু কিয় নহয়, কাৰণ হু নামৰ যিটো কানেক্টৰ আছে, এই কানেক্টৰটো অনলি ৰেফাৰ টু পিপল, মানে ইট অনলি ৰেফাৰ্ছ টু পিপল, মানুহৰ কথা ৰেফাৰ কৰে। বুজি পাইছে? চ' মানুহৰ কথা যদি ৰেফাৰ নাই কৰা, ষ্টৰিজটো মানুহ হ'ব নোৱাৰে, গতিকে ইয়াতে হু বহিব নোৱাৰে। কি হ'ব, I do not like stories that আছে নে, stories that have, yes, option C আছে, stories that have unhappy endings. So option C will be the answer for question number 50. হৈ গ'ল, this is very simple. তাৰ পিছৰ questionটো ফালে যাম। ইয়াতে কি দিয়া আছে, number 51, give an antonym of the following word botch. Botch মানে হৈছে যিকোনো বস্তু এটা বেয়াকে পাৰফৰ্ম কৰা, যিকোনো কাম এটা কৰিছে আপুনি কিন্তু in a clumsy manner, in a bad manner. So যেতিয়া কিবা এটা কাম বেয়াকে কৰা হয় সেইটো বটচ কৰা বুলি কয়। So botch is a verb. ইয়াতে বাকি কেইটা চাওক, ব্লান্ডাৰ, স্পইল, মাৰ, এইকেইটাও স্পইলটোতো ভাৰ্বেই হয়, কিন্তু ব্লান্ডাৰ মানেও ভুল, স্পইল মানেও নষ্ট কৰি দিয়া, আৰু মাৰ মানেও বেয়া। চ' এইকেইটা আল্টিমেটলি কি হৈ যায়, ইয়াৰে চিনোনিমহে হয়। এন্টনিম কোনটো থাকিলে, ৰেক্টিফাই থাকিলে। ৰেক্টিফাই মানে কিবা এটা বস্তু ভুল হৈ আছিল তাক ঠিকে কৰা, ঠিক আছে, ঠিক হিচাপে কৰিলে সেইটো ৰেক্টিফাই কৰা বুলি কয়। চ' অপশ্যন এ উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 51। ঠিক আছে, এবাৰ আমাৰ কুৱেশ্যন নম্বৰ 52 ফালে যাম। ইয়াতে দিছে গিভ আ চিনোনিম। চিনোনিম মানে হৈছে একে অৰ্থ বুজোৱা শব্দ অফ দ্য ফলোৱিং ৱৰ্ড নাম। নাম মানে কি, নাম মানে স্থিৰ হৈ এক জেগাত ৰখি যোৱা, কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই, নাম হৈ গৈছো, তাৰমানে এক জেগাত ৰখি গৈছো, মই জড় হৈ গৈছো তাৰমানে। চ' ইয়াৰে কি হ'ব, কাইণ্ডনেছ হ'ব জানো, নহয়, বিকজ নাম ইজ এন এডজেক্টিভ, ৰাইট? চ' ফ্ৰজেন আছে, সেন্সিবিলিটি আছে, ইমোশন আছে। এই কাইণ্ডনেছ, সেন্সিবিলিটি, ইমোশন, এই গোটেই কেইটা এটা এটা নাউন হয়। চ' আপোনালোকে যেতিয়া চিনোনিম বা এন্টনিম ডিচাইড কৰে, প্ৰথমতে চাব যে কোনটো পাৰ্ট অফ স্পীচ হয়। চ' যিটো বেলেগ পাৰ্ট অফ স্পীচ আছে, ফ্ৰজেন, য়েছ দিছ ইজ এ ভাৰ্ব, ভাৰ্বৰে থাৰ্ড ফৰ্ম হয়, কিন্তু ইয়াক কি হিচাপে ইউজ কৰিব পাৰি, ফ্ৰজেনটোক এডজেক্টিভ হিচাপে ব্যৱহাৰ কৰিব পাৰি, হয় নে নহয়? চ' এইটো এডজেক্টিভ, এইটো এডজেক্টিভ, তেনেকে ফাৰ্ষ্ট আমি গম পালো। চ' ফ্ৰজেন মানেও কি, ফ্ৰজেন মানে গোট মাৰি যোৱা, স্থিৰ হৈ যোৱা, অলৰঅচৰ হৈ যোৱা। চ' নম্বৰ লগত মিনিংটো একে বুজাইছে নে নাই, বুজাইছে। গতিকে অবভিয়াছলি ইয়াতে অপশ্যন বি টো হৈ যাব আনচাৰ। ঠিক আছে, নম্বৰ 52। তাৰপিছত আমি যাম নম্বৰ 53 ৰ ফালে। ইয়াতে কি সুধিছে চাওক, কমপ্লিট দ্য সেন্টেন্স উইথ এপ্ৰপ্ৰিয়েট প্ৰেপজিশ্যন। প্ৰেপজিশ্যন সুধিছে, দেয়াৰ ৱাজ এ লং কিউ অফ পিপল। কিউটোৱে কি বুজায়, কিউ মানে হৈছে মানুহে যে শাৰী পাতি থাকে, সেইটো কিউ বুলি কয়। স্পেলিংটো মনত ৰাখিব, কিউ ইউ ই ইউ ই। এই কিউটো হৈছে কি, এটাৰ পিছত এটা যাব, এটাৰ পিছত এটা যাব, এই যিটো দীঘলীয়া শাৰী পাতে, that is called কিউ। সেইকাৰণে ষ্টেণ্ড ইন কিউ বুলি কয় যে, তাৰ মানে শাৰী পাতি থিয় হোৱা। ঠিক আছে, there was a long queue of people dash the bus stop. So bus stop টো কি হয়, এটা পাৰ্টিকুলাৰ লোকেশ্যন হয়, এটা নিৰ্দিষ্ট পইণ্ট হয়। চ' আমি প্ৰেপজিশ্যন অফ প্লেচ পঢ়িছিলো নে নাই, প্ৰেপজিশ্যন অফ প্লেচ আমি পঢ়িছো, হয় নে? ইউটিউবৰ ক্লাছ কেইটা আছে, আপোনালোকে চাব পাৰে। প্ৰেপজিশ্যন পাৰ্ট 1 টো নহয়, পাৰ্ট 2 টোত আমাৰ আছে প্ৰেপজিশ্যন অফ প্লেচ। চ' প্ৰেপজিশ্যন অফ প্লেচত আমি এটা ৰুল পাইছিলো যে বাছ ষ্টপ হওক, জিম হওক, হয় নে নহয়, অফিচ হওক, হোম হওক, তাৰপিছত আৰু কি কি আছে, পাৰ্টিকুলাৰ পইণ্ট কিছুমান আছে, যেনে চহৰখনৰে সৰু সৰু পইণ্ট, যেনে জু তিনিআলি, চানমাৰি হওক, জিমৰ কথাটো মই কৈছোৱে, লাইব্ৰেৰী হওক, শ্বপিং মল হওক, এইবিলাক এটা 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 পইণ্ট, এটা হিউজ এৰিয়া নহয়। বুজি পাইছে? চ' যেতিয়া যেতিয়া এটা এটা পইণ্টৰ কথা ক'ব, তেতিয়া আমি কি ব্যৱহাৰ কৰিম, ইয়াৰে সন্মুখত এট ব্যৱহাৰ কৰিম। প্ৰেপজিশ্যন অফ প্লেচৰ ৰুল অনুসৰি ইয়াতে কোনটো হ'ব, অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 53। ঠিক আছে, এইখিনিলৈকে বুজি পালে? চ' ইমানখিনিয়ে আছিল আমাৰ। আই হোপ গোটেই আনচাৰ কেইটা আপোনালোকে পাই গ'ল, আৰু কোনটো কিয় হৈছে আপোনালোকে বুজি পাই গ'ল। তাৰ পিছতো যদি কিবা কুৱেৰিজ থাকে আপোনালোকে আমাক কমেণ্ট বক্সত জনাব, আমি সেইখিনি ক্লিয়াৰ কৰিম। চ' মোৰ ফালৰ পৰা এইখিনিয়ে আছিল আজিলৈ, ইমানে সামৰিছো। ইয়াৰে পিছত আপোনালোক আটাইকে পুনৰ লগ পাম। থেংক ইউ চ' মাচ। মেথছ এণ্ড ৰিজনিঙৰো বহুত কেইটা কুৱেশ্যন আছিলে, বহুত মানে বহুত বেছিও নাছিলে, 10টা কুৱেশ্যন আছিলে। তো সেই 10টা কুৱেশ্যনৰ কোনটোৰ কি উত্তৰ সেইকেইটা এবাৰ চাই লওঁ। তো আৰম্ভণিৰ কুৱেশ্যনটো আছিলে এইটো 1 2 3 4 7 8 15 16, আৰু আমাক কুৱেশ্যন মাৰ্ক এটা দিয়া আছিলে। এইটো কুৱেশ্যন যদি তোমালোকে ভালদৰে মন কৰিছা, খুব ইজি কুৱেশ্যন এটা আছে। ইয়াত আমি অল্টাৰনেটিভ নাম্বাৰৰ কানেকশ্যনটো চাই পেলাই এনচাৰ দিব পাৰিম। আমি যদি চাওঁ, ইয়াতে 2 দেন 4 আছে, দেখিছা, দেন 4ৰ পাছত 8 আছে, অৰ্থাৎ 2 2 গুণ 4, 4 2 গুণ 8, দেন 8
2 গুণ 16 এটা এইটো প্যাটাৰ্ণ হলে আমি ইয়াৰে পাছৰ টাৰ্মটোহে গম পাম যে কিমান হ'ব 32 কিন্তু আমাক লাগে কোনটো এইটো প্যাটাৰ্ণ লাগে আৰু এইটো টাৰ্মৰ কাৰণে আমি কি কৰিম তাৰে নেক্সট সিৰিজটো চাব লাগিব অৰ্থাৎ এটা প্ৰথমতে আছে 1 তাৰ পিছত 3 দেন তাৰ পিছত 7 আছে 15 আৰু ইয়াৰে পাছত কি আহিব যদি ইয়াৰে গ্যাপ কেইটা উলিয়াবলৈ চাও 1 and 3 ৰ মাজত গ্যাপ কিমান আছে only 2 দেন 3 and 7 ৰ মাজত আছে 4 7 and 15 ৰ মাজত আছে 8 অৰ্থাৎ ইয়াতেও কি হৈ আছে যেনেকৈ ইয়াতে 2 4 8 আৰু 16 আছে ঠিক তেনেদৰে ইয়াতেও কি আছে 2 4 8 আৰু এবাৰ কোন আহিব এবাৰ আহিব 16 অৰ্থাৎ 16 + 15 কিমান আহিব 31 হৈ যাব আমাৰ কারেক্ট आंसर ওকে এটা নেক্সট যদি চাও নেক্সট আমাৰ এটা এনালজি কোৱেশ্চন এটা আছে এটা কৈছে 26 50 82 এন্ড এটা আছে আমাৰ ব্ল্যাঙ্ক স্পেস আৰু ব্ল্যাঙ্ক স্পেসটোত আমাক কি আহিব হেতু উলিয়াবলৈ দিছে যদি তোমালোকে ভালদৰে মন কৰিছা তোমালোকে দেখিবা এই গোটেই কেইটা নাম্বাৰে এটা পারফেক্ট স্কয়ার নাম্বাৰতকৈ 1 এটা বেছি অৰ্থাৎ 26 ক যদি আমি কবলৈ যাও এটো আহিব আমাৰ 5 স্কয়ার প্লাস 1 হয় আৰু 50 ক আমি কি ক'ব পাৰিম 7 স্কয়ার প্লাস 1 কৰিব পাৰিম ঠিক তেনেদৰে 82 ক আমি ক'ব পাৰিম 9 স্কয়ার প্লাস 1 আৰু এইটো প্যাটাৰ্ণত যদি চাও যে প্ৰথমতে আছিল 5 আৰু হৈ গৈছে কোন 7 5 and 7 ৰ কি কানেকশন আছে 2 এটা বেছি ঠিক তেনেদৰে আমি যদি 9 ৰ পাছত চাও 11 আহিব অৰ্থাৎ 11 স্কয়ার প্লাস 1 হৈ যাব আমাৰ কারেক্ট आंसर কোনটো আহিব অপচন সি আমাৰ ইয়াতে কারেক্ট হৈ যাব আশা কৰো সকলোৰে आंसर আহিছে সকলোৱে এইখিনি লেকে এই দুইটা কোৱেশ্চনে একদম কারেক্ট কৈ কৰিছে এটা ইয়াৰে পাছত আমি যদি নেক্সট কোৱেশ্চনৰ ফালে যাও মানে যিমান কেইটা কোৱেশ্চন আছে এক্সামত একদম কৰিব নোৱাৰা কোৱেশ্চনটো এটাও নাছিলে আৰু লগতে কোৱেশ্চন কেইটা জাস্ট যোনে অকনমান এফৰ্ট দিছে সকলোৰে হয়তো आंसर কেইটা কারেক্টলি আহি গৈছে এডু কোৱেশ্চনত কৈছে how many different numbers can be formed by using the digit 2579 এটা এইটো কোৱেশ্চন পাৰমুটেশন এন্ড কম্বিনেশনৰ হয় আমি যোনটো জোট আৰু বিন্যাস বুলি কও যদিও এই কোৱেশ্চনটো আমাৰ তাৰে সেই চেপ্টাৰটো সকলোতকৈ বেসিক লেভেলৰ কোৱেশ্চন একদম বেসিক লেভেল মানে কি ক'ব বিচাৰিছো এটা আমাক চাৰিটা টাৰ্ম দিয়া আছে চাৰিটা আমাক ডিজিট দিয়া আছে আমাক কৈছে এই চাৰিটা ডিজিটক আমি কেনেকৈ প্লেস কৰিব পাৰিম আৰু কিমানটা তেনেকুৱা নাম্বাৰ বনিব অৰ্থাৎ আমি এনেকৈ ক'ব পাৰিম যে প্ৰথমতে 2 ৰাখিলো তাৰপিছত 5 তাৰপিছত 7 তাৰপিছত 9 এইটো এটা নাম্বাৰ ঠিক তেনেদৰে এইকেইটাক আমি অকনমান চেঞ্জ কৰিলে 2 5 এবাৰ 9 7 কৰি দিলো এইটো এটা নাম্বাৰ হল নে নাই তো এনেকৈ ডিজিট কেইটাৰ প্লেস চেঞ্জ কৰি আমি কিমানটা নাম্বাৰ বনাব পাৰিম আৰু এইটো উলিওৱাৰ কাৰণে আমি কি কৰিব লাগে সিম্পলি যিমানটা সংখ্যা আছে আৰু যিমানটা সংখ্যা আছে সেইটো সংখ্যাৰ পৰা আৰম্ভ কৰিব লাগে অৰ্থাৎ ইয়াৰে চাৰিটা অংক আছে মানে প্ৰথমতে আমি চাৰিটো লিখি লম তাৰ পিছত ইয়াতকৈ সৰু গোটেই কেইটা সংখ্যাৰ পূৰণফল দ্যাটস ইট এইটোই হৈ গ'ল আমাৰ কারেক্ট आंसर এইটো এটা ওয়ে হয় এইটো এটা টেকনিক হয় যদি তোমালোকে এই পাৰমুটেশন এন্ড কম্বিনেশন আগতে পঢ়িছা বা তোমালোকে অকনমান হলেও যদি ফোকাস কৰিছা তেতিয়া হলে এই কোৱেশ্চনটো তোমালোকৰ কাৰণে একদম ইজি হৈ পৰিব আমি জাস্ট কৰিব কি লাগে 4 3 2 1 এই গোটেইখিনি পূৰণ কৰি আছে 4 3 গুণ 12 12 2 গুণ 24 অৰ্থাৎ 24 হৈ যাব আমাৰ কারেক্ট आंसर নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চনত কি কৈছে চোৱা একেলগে সাইডৰ কোৱেশ্চনটো কৰি গৈ আছো আমি এইটো কোৱেশ্চনত কি কৈছে সাম অফ থ্ৰী কনজিকিউটিভ প্ৰাইম নাম্বাৰ ইজ 31 তিনিটা কনজিকিউটিভ প্ৰাইম নাম্বাৰৰ আমাৰ সাম দিয়া আছে 31 আমাক এটা কোৱেশ্চন কৰিছে এটা স্মলেষ্ট প্ৰাইম নাম্বাৰ ইজ আৰু স্মলেষ্ট প্ৰাইম নাম্বাৰ উলিওৱাৰ আগত আমি প্ৰাইম নাম্বাৰ কেইটা যোগ কৰি চাই লওঁ আমি সকলোৱে প্ৰাইম নাম্বাৰৰ অকনমান আইডিয়া আছে যে কোন হয় এটা আছে 2 এটা আছে 5 তিনিটো মাজত আহিব আৰে 2 3 5 7 আহিব প্ৰাইম নাম্বাৰ তাৰ পিছত 11 আহিব তাৰ পিছত কোন আহিব 13 এটা প্ৰাইম নাম্বাৰ 17 এটা প্ৰাইম নাম্বাৰ 19 এটা প্ৰাইম নাম্বাৰ আমাৰ এতিয়া এনেকুৱা এটা ফিল হৈছে যে 17 19 আৰু 13 যোগ হলে 31 হ'ব জানো কেতিয়াও নহয় মানে 19 টো আমাৰ হ'ব নোৱাৰে একদম লাষ্টৰ প্ৰাইম নাম্বাৰটো তাৰে আগৰ কেইটা যোগ কৰিছাচোন 17 যোগ 13 কিমান হ'ব 17 20 30 30 হৈ গ'ল তাৰ লগত যদি আকৌ 11 টো এড কৰি দিও 31 কেতিয়াও নহয় অৰ্থাৎ 17 টো আমাৰ আহিব নোৱাৰে তাতকৈ সৰু যদি চাও 13 এটা থাকিল 11 থাকিল 7 থাকিল এইকেইটা যোগ কৰিছাচোন 13 যোগ 7 কিমান আছে 20 দেন তাৰ লগত যদি আমি 11 এটা এড কৰো 31 আহিব অৰ্থাৎ আমাক যেটো ৰিকোয়াৰ্ড নাম্বাৰ বুলি কৈছে স্মলেষ্ট নাম্বাৰ হেতু কি হ'ব 7 উইল বি আৱাৰ কারেক্ট आंसर আশা কৰো ক্লিয়াৰ সকলোৰে খুব ইজি আছিল একদম সৰু বাচ্চাক ৰং খেলিব দিয়া কোৱেশ্চনৰ নিচিনা কোৱেশ্চন আহিছে তাৰ পাছৰ কোৱেশ্চনৰ ফালে আহিছো যেটো কোৱেশ্চন হয়তো বহুতে ভয় খাইছে বহুতে ভাবিছে যে নোৱাৰিম বা বহুতে ভাবিছে সার্কুলার অ্যারেঞ্জমেন্টৰ কোৱেশ্চন বহুত টান হয় কিন্তু কোৱেশ্চনটো এবাৰ পঢ়াৰ পাছত এইটো কোৱেশ্চনৰ হয়তো সকলোৰে आंसर আহিছে এইটো কোৱেশ্চনত কি কৈছে ইয়াতে আমাক 6 জন মানুহৰ কথা কৈছে হয় আমাক ইয়াতে 6 জন মানুহৰ কথা কৈছে 6 জন মানুহৰ কথা কৈছে আৰু হিয়তে কেনেকৈ বহাবলৈ কৈছে এখন সার্কুলার টেবুল এখনত এনেকুৱা সার্কুলার টেবুল এখনত হিয়তে বহিছে এনেকৈ সন্মুখীকৈ বহিছে ঠিক আছে তো এটা মই 6 জন মানুহ বহাই দিছো নেক্সট আমাক কি কৈছে নেক্সট আমাক কৈছে এটা লাইন এটা দিছে চোৱা আমি যিকোনো ধৰণৰ লিনিয়াৰ এৰেঞ্জমেন্ট হোক বা সার্কুলার এৰেঞ্জমেন্ট হোক
আমাক যেতিয়াই সিটিং এৰেঞ্জমেন্টৰ কুৱেশ্যন দিয়ে আমাৰ প্ৰথম ৰেসপন্সিবিলিটি হ'ল কুৱেশ্যনটো ভালদৰে পঢ়া কুৱেশ্যনটো একদম ব্ৰেকডাউন কৰি পঢ়া সৰু সৰু স্টেপ কেইটা পঢ়ি পেলাই ডায়াগ্ৰাম বনোৱা এতিয়া ইয়াতে আমাক কৈছে চোৱা ইয়াতে আমাক প্ৰথমতে লাইনটো দিছে টি ইউ ভি এক্স ৱাই এণ্ড জেড আৰ সিটিং এৰাউণ্ড এ চাৰ্কুলাৰ টেবল এইটো চিম্পল লাইন এখন ঘূৰণীয়া টেবুলত বহি আছে তাৰপিছত কি কৈছে ফেচিং দ্য চেণ্টাৰ অফ দ্য টেবল মানে টেবুলখনৰ ভিতৰৰ ফালে চাই আছে গোটেইকেইজনে মুখামুখিভাৱে বহি আছে আল্টিমেটলি নেক্সট আমাক কৈছে টি ইজ বিটুইন ইউ এণ্ড ভি ইউ আৰু ভিৰ মাজত কোন বহিব টি বহিব তো মই যদি ইয়াতে কওঁ এই যে এইটো হৈছে টি তো ইউ ক'ত বহিব ইউ আহিব ইয়াতে আৰু ভি আহিব ইয়াতে চোৱা ইউ আৰু ভিৰ মাজত কোন বহিব টি বহিব এইটো কথা আমাক কৈছে নে নাই টি ইজ বিটুইন ইউ এণ্ড ভি হ'ল নেক্সট আমাক কি কৈছে এক্স ইজ বিটুইন ৱাই এণ্ড জেড অৰ্থাৎ এক্স যদি ইয়াতে বহে ৱাই আৰু জেড ক'ত বহিব তাৰ চাইডত বহিব ঠিকেই লিখি আছো য়েছ ঠিকেই লিখি আছো তাৰ পাছত যদি চাওঁ আমাক এটা নতুন ষ্টেটমেন্ট এটা দিছে ইউ এণ্ড ৱাই আৰ অপজিট মানে ইউ আৰু ৱাই যি দুজন মানুহ আছে সিহঁতে এজনে আনজনৰ বিপৰীত ফালে থাকিব এতিয়া চোৱা এইজন হৈছে ইউ এইজন হৈছে ৱাই ইয়াতে সন্মুখা একদম বিপৰীত ফালে আছে জানো নাই ইয়াতে ইউ আছে ইয়াতে ৱাই আছে কাষত বহি আছে তো আমি কি কৰিব লাগিব এই ৱাইটো ইয়াৰ বিপৰীত ফালে আনিব লাগিব তো সেইকাৰণে আমি কি কৰিম আমি নেক্সট ষ্টেপত কি কৰিম আমি ইহঁতক জাষ্ট এক্সচেঞ্জ কৰাই দিম আমি ইয়াতে কি লিখি দিম ইয়াতে লিখি দিম আমি ৱাই ইয়াতে লিখি দিলো জেড এইটোৱে হৈ গ'ল আমাৰ ফাইনেল ডায়াগ্ৰাম ঠিক আছে আমি ইয়াতে কি দেখি পাইছো এবাৰ গোটেইখিনি পঢ়িছো যে টি ইজ বিটুইন ইউ এণ্ড ভি টি বহিব লাগে ইউ আৰু ভিৰ মাজত তো বহিছে নে নাই yes বহিছে দেন আমাক কৈছে x ইজ বিটুইন y এণ্ড z x বহিব লাগে y আৰু z ৰ মাজত বহিছে নে yes বহিছে আৰু শেষত আমাক কৈছে যে u and y are opposite to each other y and u ইহঁতে এটা আনটোৰ বিপৰীত পুৰা একদম মুখামুখিভাৱে বহি আছে আৰু লাষ্টত আমাক কি কৈছে লাষ্টত আমাক কোৱেশ্চন কৰিছে the neighbor of v তো ভিৰ নেইবাৰ কোন হ'ব তো ভিৰ নেইবাৰ আমাৰ আহিব আইদাৰ t নহলে y তো অপচনত কোনটো আছে অপচনত আছে আমাৰ y তো অপচন a আমাৰ কাৰেক্ট হৈ যাব টিৰ আমাৰ ভিৰ আমাৰ কি হ'ব নেইবাৰ হ'ব এটা y and t আৰু t যেহেতুকে অপচনত নাই আমি y টোকে কাৰেক্ট বুলি কৈ দিম ওকে এতিয়া নেক্সট আহিছে নেক্সট কুৱেশ্চনৰ ফালে ইয়াতে কি কৈছে ইয়াতে এটা পেটাৰ্ণ এটা দিছে ইয়াতে কি কৈছে ইয়াতে এটা দিছে 7 + 6 equal 3 এটা দিছে 8 + 4 equal 2 আৰু এইবিলাক কুৱেশ্চন হয়তো তোমালোকে আজিকালি ফেচবুকৰ বা ইনষ্টাগ্ৰামৰ ৰিল বিলাকত দেখিয়ে পাই থাকা হয় না এইবিলাক কুৱেশ্চন আহিয়ে থাকে এইবিলাক কুৱেশ্চন আমি ৰিল শেয়াৰ কৰিয়ে থাকো আৰু তেনেকুৱা ধৰণৰ কুৱেশ্চন এটা এবাৰ এক্সামতো দি দিছে এটা যদি আমি ভালদৰে মন কৰো আমি দেখা পাম 7 + 6 কিমান হয় 13 আৰু 13ৰ এই 13 টো 10তকৈ কিমান বেছি 3 এটা বেছি ন তো সেই কাৰণে আমি ধৰি ললো ইয়াতে 3 লিখিছে ঠিক তেনেদৰে 8 + 4 কিমান 12 12ৰ কাৰণে ইয়াতে কি লিখিছে 2 লিখিছে মানে 10তকৈ কিমান বেছি 2 এটা বেছি ঠিক তেনেদৰে 6 + 3 কিমান 6 + 3 9 আৰু 9 টো কি হয় 10তকৈ সৰু হয় কিমান সৰু 1 এটা কম তো সেই কাৰণে আমি ইয়াতে কি লিখিছো -1 আৰু তাৰ পিছত এইটো কিমান হ'ব 9 + 3 12 হ'ব আৰু 12 মানে কিমান লিখিম আমি 12 মানে আমি লিখিম ইয়াতে 2 কাৰণ 10তকৈ 2 বেছি অৰ্থাৎ কাৰেক্ট আনসাৰ কিমান হৈ যাব অপচন বি আশা কৰো ক্লিয়াৰ সকলোৰে এনসাৰ আহিছে তো এনেকুৱা ধৰণৰ কুৱেশ্চন আহিলেতো আমাৰ বেছি চিন্তাৰ বিষয় নাথাকে আমি ধুনীয়াকৈ কৰিব পাৰিম তাৰ পিছত এটা নতুন কুৱেশ্চন আছে ৰিপ্লেচ দা কুৱেশ্চন মাৰ্ক বাই certain formula okay formula বুলি যদিও কৈছে formula নহয় analogy কুৱেশ্চন হয় আমি ফাইন্ড আউট কৰিব লাগে এইটো টাৰ্ম আৰু এইটো নাম্বাৰৰ মাজত কি ৰিলেচন আছে ঠিক তেনেদৰে আমি vx bh এইটো টাৰ্ম আৰু ইয়াতে কি নাম্বাৰ এনেকুৱা আহিব এই সেম প্যাটাৰ্ণত আমি হেতু চাব লাগে ওকে আৰু লগতে তাৰে সাইডতে আমি দেখি পাইছো এটা ফিগাৰ কাউন্টিংৰ ট্ৰায়াঙ্গল কাউন্টিংৰো কুৱেশ্চন দিছে হয়তো সকলোৱে যি কেইজনে এপৰ ক্লাছ বিলাক এটেন্ড কৰিছিল হতে এনেকুৱা ধৰণৰ কুৱেশ্চন মোৰ পৰা অলৰেডি পাই থৈ দিছে মই কৈ দিছিলো যে আমাৰ স্কয়াৰৰ ভিতৰত চাৰিটা ট্ৰায়াঙ্গল থাকিলে কেনেকৈ কাউন্ট কৰিব লাগে বা কেনেকৈ এপ্ৰোচ ল'ব লাগে গোটেইখিনি কথাই এতিয়া ইয়াৰে যদি আমি কানেকশনটো উলিয়াবলৈ যাওঁ হয়তো ডাইৰেক্টলি তোমালোকে কানেকশন বিচাৰি নাপাবা তোমালোকে কৰিব কি লাগে মই বহুতবাৰ কোডিং এণ্ড ডিকোডিংৰ কুৱেশ্চনত কৈছিলো যে আমাৰ যেতিয়াই এলফাবেটৰ লগত নাম্বাৰৰ কানেকশন আহিব আমাৰ প্ৰথম ৰেসপন্সিবিলিটি হৈছে এলফাবেটৰ এগেইনষ্টে যিকেইটা নাম্বাৰ থাকে আমি এলফাবেটৰ এগেইনষ্টে নাম্বাৰ কেইটা উলিয়াব পাৰিম আমি এ বি চি ডিৰ গোটেইকেইটা নাম্বাৰিং জানো আমি আৰৰ কাৰণে কিমান লিখিব পাৰিম আৰৰ কাৰণে আমি 18 লিখিব পাৰো ওকে ইউৰ কাৰণে কিমান লিখিব লাগিব তাৰ কাৰণে আমি ই জ্যোতি ফৰ্মুলা ইউজ কৰো ন ই জ্যোতি আমি ফৰ্মুলা ইউজ কৰো আৰে 5 10 15 20 25 ইয়াৰে আমাৰ ইউ মানে কিমান আহিব ইউ আহিব টিৰ পাছত টি ইউ অৰ্থাৎ 21 আহিব তাৰ পিছত আমাৰ ডিৰ কাৰণে কিমান আহিব ডিৰ কাৰণে আহিব 4 আৰু এফৰ কাৰণে কিমান আহিব 6 আহিব তো এইটো হৈ গ'ল আমাৰ আৰ ইউ ডি এফৰ নাম্বাৰিং আৰ ইউ ডি এফৰ আমি যদি নাম্বাৰিং কেইটা কওঁ এইটো এটা কথাটো হ'ল আমি ইয়াতে যিকেইটা নাম্বাৰিং দেখি আছো আৰু ইয়াতে যিটো আছে 4696 এই দুইটা বেলেগ বেলেগ বস্তু হয় কানেকশনটো মিলা নাই কিন্তু দুটা নাম্বাৰ মিলিছে 4 and 6 আছে 4 and 6 ইয়াতেও আছে 4 and 6 ইয়াতেও আছে কিন্তু বাকি দুটা মিলা নাই
আমি কি কৰিব লাগিব আমি নাম্বাৰিংটো এবাৰ ৰিভাৰ্স অৰ্ডাৰটো চাব লাগিব আমি এলফাবেটৰ অকল এটা অৰ্ডাৰত নাচাও আমি ৰিভাৰ্স অৰ্ডাৰটো চাম ৰিভাৰ্স অৰ্ডাৰ মানে কি আমি এইটো চাম শেষৰ পৰা কিমান নম্বৰ তো 18 যদি তোমালোকে কাউন্ট কৰি চোৱা এইটো আহিব 9 21 টো চালে তোমালোকে দেখিবা 6 আহিব ঠিক তেনেদৰে এইটো কিমান আহিব 23 আহিব আৰু এইটো আহিব 21 কেনেকৈ পালো আমি কৰিব কি লাগে যেতিয়াই আমাৰ এলফাবেটৰ এটা নাম্বাৰ যেনেকৈ আমি এ এলফাবেটটো আমি ক'ব পাৰো চি এলফাবেটটো আমাৰ ষ্টাৰ্টিংৰ পৰা নাম্বাৰিং হৈছে 4 সৰি সি মানে কিমান হ'ব 3 আহিব সি মানে আমাৰ আহিব 3 তো ষ্টাৰ্টিংৰ পৰা আমি সি নাম্বাৰ সি এলফাবেটৰ কাৰণে কি বুলি কওঁ 3 বুলি কওঁ কিন্তু এটো যদি আমি শেষৰ পৰা কাউন্ট কৰিব লাগে আমি 27 ৰ পৰা মাইনাস কৰিব লাগে আমি জাস্ট কি কৰিব লাগে সিম্পলি 27 ৰ পৰা বিয়োগ কৰি দিয়া কিমান আহিব 24 তো শেষৰ পৰা হৈছে সিৰ নাম্বাৰিং 24 তো তেনেকৈ আমি উলিয়াব পাৰো আমি যেতিয়া ইয়াতে গম পাই গৈছো যে আৰ ইউ ডি এফ ৰ ষ্টাৰ্টিংৰ পৰা নাম্বাৰিং কিমান আমি শেষৰ পৰা উলিওৱাৰ কাৰণে জাস্ট 27 ৰ পৰা গতিকে বিয়োগ কৰিছো এবাৰ 27 ৰ পৰা 18 বিয়োগ কৰিছো এবাৰ 21 বিয়োগ কৰিছো তো তেনেকৈ আমি গতিকে নাম্বাৰিং পাই গলো আৰু আমি ইয়াতে ফাইনালি দেখিছো যে 9 আৰু 6 ইয়াতে আছে মানে আলটিমেটলি আমি ক'ব পাৰিম ইয়াৰে যোনটো আৰ ইউ ডি এফ আছে তাৰ আৰৰ সলনি যিটো আমাৰ নাম্বাৰিং আছে সেইটো কি লিখিছে এইটো লিখিছে শেষৰ ফালে আৰু কি লিখিছে অপোজিট লেটাৰ মানে অপোজিট সাইডৰ পৰা নাম্বাৰিংটো ইউৰ কাৰণে কি লিখিছে অপোজিট সাইডৰ পৰা 6 লিখিছে ঠিক তেনেদৰে ডিৰ কাৰণে কি লিখিছে 4 লিখিছে আৰু এফৰ কাৰণে লিখিছে 6 আশা কৰো ক্লিয়াৰ সকলোৱে গম পাইছে এটা সেম প্যাটাৰ্ন আমি কি কৰিব লাগে vx bh এইটো আমি নাম্বাৰিংটো চাব লাগে আমি যদি চাও একদম প্ৰথমতে কি আহিব শেষৰ দুটাৰ আহিব না তো বিৰ কাৰণে কি আহিব বিৰ কাৰণে আহিব 2 হয় না বি মানে কি এ বি 2 আহিব এইচ ৰ কাৰণে কি আহিব এইচ ৰ কাৰণে চোৱা কি আহিব ই এফ জি এইচ আই জে তো ই আছে 5 নম্বৰত এফ জি এইচ তো আমাৰ 8 আহিব এইচ ৰ কাৰণে আহিব 8 বি আৰু এইচ আমি কি চালো আমি একদম এ ৰ পৰা কাউন্ট কৰিছো এটা শেষৰ পৰা কাউন্ট কৰিব লাগিব কাৰ ভি আৰু এক্স ৰ তো ভি আৰু এক্স ৰ শেষৰ পৰা কাউন্ট কৰাৰ কাৰণে আমি অপচন চাই পেলাই ক'ব পাৰিম জানো অপচন চাই পেলাই যদি চাও আমাৰ ইয়াতে দেখিছো অপচন বি আৰু অপচন ডি দুয়োটাৰে 28 আছে 2828 দুয়োটাৰে আছে তো আমি ইয়াৰে পৰা আমি এনসাৰ দিব নোৱাৰিম আমি আৰু এটা স্টেপ কৰিব লাগিব আৰু এটা স্টেপ কৰাৰ কাৰণে আমি জানিব লাগিব এটা মই এক্স ৰে কৈ ললো এক্স ৰ কি হয় এক্স বুলিলে আমি কি নাম্বাৰিং কওঁ একদম প্ৰথমৰ পৰা চালে এক্স ৱাই অৰ্থাৎ 24 এক্স বুলি ক'লে 24 আহিব প্ৰথমৰ পৰা শেষৰ পৰা কিমান হ'ব 27 ৰ পৰা বিয়োগ কৰি দিয়া ইয়াতে যেনেকৈ মই কৈছিলো 27 ৰ পৰা মাইনাস কৰিব লাগে 27 ৰ পৰা মাইনাস কৰিলে আহিব 3 অৰ্থাৎ x ৰ কাৰণে আহিব নাম্বাৰ 3 আৰু x ৰ কাৰণে যদি 3 আহে x টো ক'ত আহিব ইয়াতে ক'ত আছিলে u2 আছিলে শেষৰ একদম মানে 3 টো আহিব লাষ্টত তো 28 শেষত কিন্তু 3 আছে শেষত আছে অপচন বি ৰ 3 তো অপচন বি আমাৰ কাৰেক্ট হৈ গ'ল আশা কৰো ক্লিয়াৰ এটা তোমালোকে যদি ভি ৰো ওলাইছা ভি তোমালোকৰ 5 আহিব ওকে ভি কিমান আহিব 5 আহিব নেক্সট আহিছো আমাৰ এইটোৰ ফালে ফিগাৰ কাউন্টিং ট্ৰায়াঙ্গল কাউন্ট কৰিব দিছে আমি সকলোৱে জানো যেতিয়া এটা বক্সৰ ভিতৰত এটা বক্স এটা আছে আৰু সেই বক্সৰ ভিতৰত এনেকৈ চাৰিটা যদি ট্ৰায়াঙ্গল থাকে তেতিয়া আমি কি কৰিব লাগে চাৰিটা বা তাতকৈ বেছি ট্ৰায়াঙ্গল থাকিলে আমি কিমানটা ট্ৰায়াঙ্গল আছে ডাইৰেক্টলি কাউন্ট কৰিব লাগে অৰ্থাৎ 1 2 3 4 এনেকৈ কাউন্ট কৰিব লাগে চাৰিটা হল তো 4 ৰ লগত 2 পূৰণ দ্যাটস ইট 8 মানে আমি ক'ব পাৰিম এই যিটো বক্স আছে এই বক্সটোৰ ভিতৰত কিমানটা ট্ৰায়াঙ্গল আছে 8টা ট্ৰায়াঙ্গল আছে ঠিক তেনেদৰে ইয়াতে যেনেকৈ 8টা আছে ইয়াতেও 8টা আছে ইয়াতেও 8টা আছে মানে কিমান হ'ল 8 3 গুণ 24 মানে 24টা সাব ট্ৰায়াঙ্গল হৈ গ'ল আৰু আছে নে এতিয়া তো তাৰ কাৰণে আমি কি চাম ইহতৰ দুইটা বস্তু দুইটা ডায়াগ্ৰাম মাৰ্জ হৈ পেলাই কি ট্ৰায়াঙ্গল আছে অৰ্থাৎ মাৰ্জ হৈ পেলাই মানে এইটো চোৱাৰ লাগে এইটো ট্ৰায়াঙ্গলটো দুটা ডায়াগ্ৰাম মিক্স হৈ পেলাই আছে নে নাই দুটা বক্স মিক্স হৈ পেলাই আছে ঠিক তেনেদৰে এইটো এটা ট্ৰায়াঙ্গল এইটো এটা দুটা ট্ৰায়াঙ্গল মিক্স হৈ পেলাই আছে দুটা হ'ল নে নাই ঠিক তেনেদৰে এইটো এটা আহিব তিনিটা আৰু এইটো এটা আহিব চাৰিটা মানে চাৰিটা এক্সট্ৰা ট্ৰায়াঙ্গল ওলাব চাৰিটা এক্সট্ৰা অৰ্থাৎ 24 প্লাস 4 আমি কৰিলে কারেক্ট আনসারটো আমি পাই যাম 28 অর্থাৎ 28টা ট্রায়াঙ্গল আছে অপশন এ আমাৰ ইয়াৰে কারেক্ট হৈ পৰিব ওকে ডান আশা কৰো ক্লিয়াৰ সকলোৰে এইখিনিলৈকে বুজি পাই আছে অপশন এ আমাৰ কারেক্ট হ'ব কোনটোৰ ফিগাৰ কাউন্টিংৰ যোনটো আমাৰ ট্ৰায়াঙ্গল কাউন্টিং আছে নেক্সট আমাক এটা দিয়া আছে ইন সার্টেন কোড ল্যাঙ্গুয়েজ কম্পিউটাৰটো কেনেকৈ কোড কৰা হোৱা বুলি দিয়া আছে কম্পিউটাৰটো কোড কি বুলি কৰা হৈছে কম্পিউটাৰ শব্দটো DQPT ডাবল জেড এল জেড বুলি কোড কৰা হৈছে আমাক কোৱেশ্চন কৰিছে ক্যাপিটেল টু কেনেকৈ ৰিপ্ৰেজেন্ট কৰা হ'ব আমি যদি অ্যালফাবেট কেইটাৰ মাজত গ্যাপটো উলিয়াবলৈ যাওঁ অ্যালফাবেটৰ মাজত জাস্ট গ্যাপটো যদি আমি উলিয়াবলৈ যাওঁ তেতিয়া আমাৰ এইটো কোৱেশ্চনৰ আনসাৰটো আমি পাই যাম ঠিক আছে আমি কৰিব কি লাগে DQ ইয়াতে আছে PT ডাবল জেড এল জেড ইয়াতে যদি তোমালোকে গ্যাপ চোৱা সিৰ পাছত কোন আহিব সিৰ পাছত ডি ঠিক তেনেদৰে ওৰ পাছত কি আহিব ওৰ পাছত আহে পি কিন্তু ইয়াতে কি লিখিছে কিউ মানে আৰু এটা বাঢ়ি গৈছে প্ৰথমতে CD এইবাৰ কিমান O
পি কিউ মানে +2 হৈছে প্ৰথমতে +1 তাৰপিছত হৈছে +2 তাৰে পিছৰটো কি হ'ব +3 তো এনেকুৱা এটা প্যাটাৰ্ন ইয়াতে ফলো হৈছে তাৰপিছত +4 মানে প্ৰথম এলফাবেটৰ লগত +1 তাৰপিছত +2 তাৰপিছত +3 +4 +5 এনেকুৱা ঠিক তেনেকৈ আমি কেপিটেল শব্দটোৰ যদি কৰিবলৈ যাওঁ আমি দেখিম চি ৰ পাছত কোন আহিব ডি মানে অপচন চি আৰু ডি ইহঁত দুটাৰ ভিতৰতহে কোনোবা এটা কাৰেক্ট হ'ব অপচন এ আৰু বি ডাইৰেক্টলি আমি কৈ দিলো নো এটা তাৰ পাছত আমি যদি চাওঁ অপচন সি টোতো আছে ডি সি এছ এম ওয়াই ইয়াতেও আছে না নাই ডি সি এছ এম ওয়াই মানে আমি পিছৰ কেইটা চাই লাভ নাই আমি চাব লাগিব একদম শেষৰটো কাৰণ শেষৰটো এই দুটা বেলেগ বেলেগ আছে তো তোমালোকে এতিয়া চাব লাগিব কেপিটেলৰ এলৰ সলনি কি আহিব এটা এলৰ সলনি কি আহিব সেইটো চোৱাৰ কাৰণে আমি চাব লাগিব কিমান প্লাস হ'ব প্ৰথমটোৰ লগত +1 +2 +3 +4 +5 +6 +7 মানে এল শব্দটো 7 নম্বৰত আছে আৰু 7 নম্বৰত আছে মানে কি হ'ব +7 হ'ব +7 যদি আমি কৰি দিও এলৰ লগত কি আহিব এল এম এন অ পি কিউ আর এস অর্থাৎ এস আহিব আৰু এস থকা অপশন কোনটো অপশন সি তো সেইকাৰণে আমি অপশন সি কাৰেক্ট বুলি কম এতিয়া তোমালোকে যদি মাজৰ কেইটাও ইয়াতে কাউন্ট কৰিবলৈ যোৱা এনি টাইম ৱেষ্ট হ'ব একো লাভ নাই এটা যদি ওৰ পাছত যেনেকৈ +2 কৰিলা +3 +4 এনেকৈ কৰি পেলাই এনসাৰ কেইটা চাইও লাভ নাই কাৰণ এইকেইটা দুটা অপশনতে কাৰেক্ট সেমেই আছে ওকে নেক্সট আহিছো আমাৰ নেক্সট কুৱেশ্যন হলে নেক্সট কুৱেশ্যন কি আছে চোৱা নেক্সট কুৱেশ্যন আছে নে কিবা নেক্সট কুৱেশ্যন এটা কুৱেশ্যন আছে বাৰু এইটো কৰ্পোৰেচন শব্দ এটা দিছে খুব ইজি কুৱেশ্যন এটা দিছে য'ত আমাক এই শব্দটো ইউজ কৰি পেলাই তলৰ কোনটো অপচন বনাব নোৱাৰি খুব ইজি কুৱেশ্যন হয় মোষ্ট অফ দ্য ষ্টুডেণ্টে চাগে এইটো কাৰেক্ট এনসাৰ কৰিছে যে চাব কি লাগে ইয়াতে যিকেইটা এলফাবেট আছে সেই এলফাবেট কেইটা লক কৰি পেলাই ইয়াতে কোনটো অপচন বনাব নোৱাৰি কোনটো অপচন নোৱাৰি ইয়াতে কিবা নোৱাৰা আছে নে নেশ্যনটো পাৰিম নে নাই নেশ্যনটো দেখিলে গম পাবা NATION ওকে নেশ্যনটো দুটা এন আছে দুটা এন ইয়াতে নাই ন দুটা এন ইয়াতে নাই তো দুটা এনৰ হিচাপত হ'ব গ'লে আমি নেশ্যনটোৱে নোৱাৰো বাকি কেইটা চাই লোৱা এবাৰ বাকি কেইটা পাৰি নে নাই কাৰ্টুনটো পাৰিম নে নাই কাৰ্টুনটো কাৰ আমাৰ কাৰ্টুনটো পাৰিম চাগে ইয়েস কাৰ্টুনটো পাৰিম তাৰপিছত আমাৰ এপ্ৰিকট বুলি আছে এপ্ৰিকটটো পাৰিম নে এ আছে পি আছে আৰ আছে আই আছে তাৰপিছত চি আছে ইয়েস আছে এইটো পাৰিম অপচন বি টো আমি ইয়াৰ পৰা ফৰ্ম কৰিব পাৰিম নেশ্যনটো দুটাই আহি আছে বৰ্তমানৰ কাৰণে আৰু যদি প্ৰটনিকটোৰ কথা কওঁ প্ৰটনিকটো পাৰিম নে নাই ইয়াতে PRO TO yes TO আছে তাৰপিছত NIC yes এইটো পাৰিম তো আলটিমেটলি আমি গম পাই গলো নেশ্যন শব্দটো নোৱাৰো কাৰণ ইয়াতে ডাবল এন আছে যিটো আমি ইয়াতে মাত্ৰ সিঙ্গেল এন এটাহে পাই আছো তো তাৰ পৰা আমি কনফাৰ্মলি ক'ব পাৰিম যে নেশ্যন শব্দটো বনাব নোৱাৰি বাকি যিকেইটা কুৱেশ্যন আছে তোমালোকৰ ইংলিছৰ কুৱেশ্যন আছে হয়তো তোমালোকে সেইকেইটাও চেক কৰি আছা চেক কৰি লোৱা গোটেইখিনি কিমান নম্বৰ পালা সেইটো কমেন্ট বক্সত জনাবা লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ